নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ চেনেল ইকুই বাটলৈ। আজি আমি এই বিশেষ ভিডিঅ'টোৰ জৰিয়তে ৰিচেণ্টলি হৈ যোৱা ইনলেণ্ড ৱাটাৰ ট্ৰেন্সপৰ্ট ডিৰেক্টৰেটৰ যিখন জুনিয়ৰ ইঞ্জিনিয়াৰ পদৰ GS পেপাৰ সেইখন ছল্ভ কৰিবলৈ যত্ন কৰিম। মেথছৰ পৰ্চনখিনি আমি পূৰ্বৰ এছিষ্টেণ্ট ইঞ্জিনিয়াৰ পদৰ বাবে অনুষ্ঠিত হৈ যোৱা এক্সামৰ মেথছখিনিৰ সৈতে একেলগে এটা কম্বাইন ভিডিঅ' কৰি ইয়াৰ পিছত আমি প্ৰভাইড কৰিম। আৰু লগতে মাজত আমি এটা পেজ কুৱেশ্যন পেপাৰখনত নাপোৱাৰ কাৰণে 8টা কুৱেশ্যন হয়তো মাজত থাকি যাব। বাকী যিখিনি বাকী ৰৈ যোৱা কুৱেশ্যন সেইখিনি আমি ছল্ভ কৰিম, এডিশ্যনেল ইনফৰমেশ্যন আপোনালোকক প্ৰভাইড কৰিম। আৰু এই বিশেষ এক্সামটো কণ্ডাক্ট কৰিছিল APSCয়ে, আৰু এইটো অনাগত প্ৰিলিমছ আৰু লগতে যিকোনো ধৰণৰ গ্ৰেড 3, গ্ৰেড 4 এক্সামৰ বাবে যথেষ্ট উপকাৰী ৰূপে বিবেচিত হ'ব পাৰে কুৱেশ্যনখিনি। গতিকে পলম নকৰি মূল বিষয়বস্তুলৈ প্ৰৱেশ কৰোঁ বলক। অ'কে, চ' প্ৰথমতে চাওঁ আমি কুৱেশ্যন নম্বৰ 1। ইয়াত সুধিছে যে হু ইজ নউন এজ দ্য চিফ আৰ্কিটেক্ট অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন। ভাৰতীয় সংবিধানৰ চিফ আৰ্কিটেক্ট বুলি যেতিয়া কোৱা হয় তেতিয়া ডক্টৰ BR আম্বেদকাৰ, ভীমৰাও আম্বেদকাৰকে অভিহিত কৰা হয়, যাক পপুলাৰলি বাবা চাহেব বুলি কোৱা হয়। আৰু ভাৰতীয় সংবিধান প্ৰণয়নৰ ক্ষেত্ৰত তেখেতৰ যি অত্যন্ত নিৰ্ণায়ক ভূমিকা, তাৰ বাবে তেখেতক চিফ আৰ্কিটেক্ট অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন বুলি অভিহিত কৰা হয়। নেক্সট সুধিছে ফাৰ্ষ্ট কনফাৰেন্স অফ আছাম সাহিত্য সভা ৱাজ হেল্ড ইন হুইচ প্লেচ। অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল? আৰু শুদ্ধ উত্তৰটো হৈছে শিৱসাগৰত অনুষ্ঠিত হৈছিল 1917 চনৰ ডিচেম্বৰ মাহত। আৰু উক্ত অধিৱেশনত প্ৰথম সভাপতিৰূপে কাৰ্যনিৰ্বাহ কৰিছিল পদ্মনাথ গোহাঁই বৰুৱা, বিশিষ্ট সাহিত্যিক তেখেতে। নেক্সট কুৱেশ্যন নম্বৰ 3 সুধিছে যে হু ইজ দ্য প্ৰেজেণ্ট চিফ ইনফৰমেশ্যন কমিশ্যনাৰ অফ ইণ্ডিয়া। ভাৰতবৰ্ষৰ বৰ্তমানৰ চিফ ইনফৰমেশ্যন কমিশ্যনাৰগৰাকী হৈছে য়শৱৰ্ধন কুমাৰ সিনহা, অপশ্যন বিত যিটো উল্লেখ আছে। এতিয়া এই চিফ ইনফৰমেশ্যন কমিশ্যনাৰ প্ৰথমগৰাকী নিযুক্ত হৈছিল 2005 চনত। তেওঁৰ নাম হৈছে ৱাজাহাত হাবিবুল্লাহ, মনত ৰাখিব, কেতিয়াবা সুধি দিব পাৰে। আৰু এই ৱাজাহাত হাবিবুল্লাহ 2005 চনত এপইণ্ট কৰা হৈছিল। আৰু বৰ্তমানৰ যিগৰাকী চিফ ইনফৰমেশ্যন কমিশ্যনাৰ, যাৰ বিষয়ে প্ৰশ্নটোত সুধিছে, য়শৱৰ্ধন কুমাৰ সিনহা, তেওঁ 2020 চনৰ নৱেম্বৰ মাহৰ পৰা তেওঁৰ পদবীত কাৰ্যনিৰ্বাহ কৰি আছে। নেক্সট কুৱেশ্যন নম্বৰ 4ত সুধিছে যে হুইচ অফ দ্য ফলোয়িং হেজ পাৰ্টনাৰ্ড উইথ ইউনেস্কো টু এডপ্ট টেকনলজি ইন ক্লাছৰুম। আৰু ইউনেস্কোৰ লগত ক্লাছৰুমত টেকনলজিৰ বহুল ব্যৱহাৰৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ পাৰ্টনাৰশ্বিপেৰে কণ্ট্ৰিবিউট কৰিবলৈ বিচৰা কোম্পানীটো হৈছে অপশ্যন ডিত যিটো উল্লেখ আছে ডেল, বিখ্যাত টেক কোম্পানী। এই ডেল টেকনলজিছে ইউনেস্কোৰ যি MGIEP, মহাত্মা গান্ধী ইনষ্টিটিউট অফ এডুকেশ্যন ফৰ পিচ, এই ইউনেস্কো MGIEPৰ লগত তেওঁলোকে কম্বাইন কৰিছে। তেওঁলোকে এটা এগ্ৰিমেণ্টলৈ আহিছে, যাৰ জৰিয়তে তেওঁলোকে স্কুল টিচাৰসমূহক নতুন যিসমূহ টেকনলজি ক্লাছৰুমত ব্যৱহাৰ কৰিব লাগে, মেইনলি ইউজিং ICT টুল, অৰ্থাৎ ইনফৰমেশ্যন কমিউনিকেশ্যন টেকনলজি টুলসমূহ, সেইসমূহৰ কি ধৰণে ব্যৱহাৰ কৰি এডুকেশ্যনৰ মানদণ্ডটো আপগ্ৰেড কৰিব লাগে, সেই সন্দৰ্ভত ডেলে ইউনেস্কোৰ এই বিশেষ ইনষ্টিটিউটটোৰ লগত তেওঁলোকে কম্বাইন কৰিছে। আৰু এইখিনিতে কৈ থওঁ, যিটো ইউনেস্কোৰ এই যিটো ইনষ্টিটিউটৰ কথা কৈ আছোঁ, মহাত্মা গান্ধী ইনষ্টিটিউট অফ এডুকেশ্যন ফৰ পিচ, এইটো ওৱান অফ এ কাইণ্ড ইনষ্টিটিউট, যিটো আছে দেলহিত, আৰু এইটোৰ প্ৰতিষ্ঠা হৈছিল 2012 চনত। নেক্সট কুৱেশ্যন নম্বৰ 5ত কি সুধিছে চাওঁ। ইয়াত সুধিছে গভৰ্ণৰ অফ হিমাচল প্ৰদেশ। এই কুৱেশ্যনটো কিয় ইমান এব্ৰাপ্টলি বা ইমান পোনপটীয়াকৈ সুধিলে, বা তাৰ লগত কাৰেণ্ট এফেয়াৰ্ছ ৰিলেটেড কিবা কম্বিনেশ্যন আছে নেকি, সেই বস্তুটো আমি উলিয়াবৰ যত্ন কৰিছিলোঁ, যদিও নাপালোঁ। এই গভৰ্ণৰ অফ হিমাচল প্ৰদেশ বৰ্তমান তেওঁ কাৰ্যনিৰ্বাহ কৰি থকা ব্যক্তিগৰাকী হৈছে বান্দাৰু দত্তাত্ৰেয়। এই দত্তাত্ৰেয় তেওঁ এগৰাকী BJP লিডাৰ আছিল, আৰু পৰৱৰ্তী সময়ত তেওঁক হিমাচল প্ৰদেশৰ গভৰ্ণৰ ৰূপে নিযুক্ত কৰা হৈছিল। তেওঁৰ বিষয়ে বিশেষ কাৰেণ্ট এফেয়াৰ্ছ ৰিলেটেড তথ্য বিচাৰি নাপালোঁ আমি। কিন্তু পূৰ্বতে বান্দাৰু দত্তাত্ৰেয়, তেখেতৰ নামটো খুব এটা বিতৰ্কিত ৰিজনত লাইমলাইটলৈ আহিছিল। সেইটো হৈছে হায়দৰাবাদ ইউনিভাৰ্চিটিৰ দলিত ষ্টুডেণ্ট লিডাৰ ৰোহিত ভেমুলা। এই ৰোহিত ভেমুলাৰ যিটো ছুইচাইড, সেই ছুইচাইডত এবেটমেণ্ট কৰিছে বুলি এই দত্তাত্ৰেয়ৰ নামটো চৰ্চালৈ আহিছিল। চ' তাৰ বাদে যদি বেলেগ কিবা কাৰেণ্ট এফেয়াৰ্ছ ৰিলেটেড ৰিজন আছে, তেতিয়াহ'লে আমাক অনুগ্ৰহ কৰি কমেণ্ট ছেকশ্যনত আপোনালোকে জনাব পাৰে। নেক্সট কুৱেশ্যন নম্বৰ 6ত সুধিছে যে জন নেপিয়াৰে আৱিষ্কাৰ কৰা মেথমেটিকেল টুলটো কি? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চিত যিটো উল্লেখ আছে লগাৰিথিম। জন নেপিয়াৰ, তেওঁ আছিল মূলতঃ এগৰাকী স্কটিছ মেথমেটিচিয়ান, আৰু তেওঁ লগাৰিথিমৰ ডিস্কভাৰ হিচাপে তেওঁক অভিহিত কৰা হয়। আৰু ইয়াৰ উপৰি তেওঁ জামিট্ৰি ৰিলেটেড বহুতখিনি কণ্ট্ৰিবিউশ্যন আছে। আৰু মূলতঃ তেওঁৰ আন এটা খুব উল্লেখযোগ্য কণ্ট্ৰিবিউশ্যন হৈছে এৰিথমেটিক আৰু মেথমেটিক উভয়তেই ডেচিমেল পইণ্টৰ যি ব্যৱহাৰ, সেই ব্যৱহাৰটো খুব কমন উইথ, বৰ্তমান যি খুব কমন উইথ ডেচিমেল পইণ্টটো ব্যৱহাৰ হয়, দশমিক বিন্দুটো। চ' সেইটোৰ ব্যৱহাৰৰ যিটো পাঠ, সেইটো আৰম্ভ কৰাৰ ক্ষেত্ৰত এই জন নেপিয়াৰ খুব এটা ইণ্টাৰেষ্টিং কণ্ট্ৰিবিউশ্যন আছে বুলি বিশ্বাস কৰা হয়। আৰু মূলতঃ লগাৰিথিমৰ পিতৃপুৰুষ ৰূপে জন নেপিয়াৰকে অভিহিত কৰা হয়। নেক্সট কুৱেশ্যন নম্বৰ 7ত বেৰেন আইলেণ্ডটোৰ কথা সুধিছে, যিটো আছে আন্দামান আৰু নিকোবৰ আইলেণ্ডত। তাত কি আছে, ভাৰতবৰ্ষৰ একমাত্ৰ কি আছে তাত সুধিছে। আৰু শুদ্ধ উত্তৰটো হৈছে অনলি এক্টিভ ভলকেনো অফ ইণ্ডিয়া ইজ লোকেটেড ইন বেৰেন আইলেণ্ড। এই বেৰেন আইলেণ্ডত এইটো আছে আন্দামান চিট, আৰু এইটো কেৱল ভাৰতবৰ্ষৰে নহয়, মূলতঃ চাউথ এছিয়াৰ একমাত্ৰ এক্টিভ ভলকেনো এইটো। আৰু এইটো
ভাৰতবৰ্ষৰ যি ইউনিয়ন টেৰিটৰী আন্দামান এণ্ড নিকোবৰ আইলেণ্ড তাৰ এটা অংশ আৰু এই ইউনিয়ন টেৰিটৰীৰ কেপিটেল যিখন আছে পৰ্ট ব্লেয়াৰ তাৰ পৰা প্ৰায় 138 কিলোমিটাৰ দূৰত্বত এই আইলেণ্ডটো অৱস্থিত। নেক্সট কুৱেশ্যন নম্বৰ 8 ইয়াত সুধিছে যে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই নীতি আয়োগটোক কি প্ৰতিষ্ঠানটোক ৰিপ্লেচ কৰিবৰ বাবে প্ৰতিষ্ঠা কৰিছিল? দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া হেজ এষ্টাব্লিছ নীতি আয়োগ টু ৰিপ্লেচ হোৱাট? আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডিত যিটো উল্লেখ আছে প্লেনিং কমিশ্যন। 2015 চনৰ জানুৱাৰী 1ত এই প্লেনিং কমিশ্যন আঁতৰাই নীতি আয়োগৰ প্ৰতিষ্ঠা কৰা হৈছিল আৰু এইটো প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদীয়ে এটা তেওঁৰ খুব অভিলাষী পদক্ষেপ আছিল আৰু তাৰ জৰিয়তে নীতি আয়োগটো ফৰ্ম কৰা হৈছিল আৰু নীতি আয়োগৰ সম্পূৰ্ণ নামটো হৈছে নেশ্যনেল ইনষ্টিটিউশ্যন ফৰ ট্ৰেন্সফৰ্মিং ইণ্ডিয়া, সেইটো কেতিয়াবা সোধে। নেক্সট কুৱেশ্যন নম্বৰ 9ত সুধিছে দ্য পাৱাৰ টু ইনক্ৰিজ দ্য নাম্বাৰ অফ জাজেছ ইন দ্য সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া ইজ ভেষ্টেড অন হোম? সুপ্ৰিম কোৰ্টৰ যি জাজৰ সংখ্যা সেই সংখ্যা বৃদ্ধি কৰিবৰ বাবে যি ক্ষমতা সেই ক্ষমতা কাৰ ওপৰত অধিষ্ঠিত হৈ আছে সুধিছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বিত যিটো উল্লেখ আছে দ্য পাৰ্লিয়ামেণ্ট, সংসদৰ ওপৰত এই বিশেষ ক্ষমতাটো অধিষ্ঠিত কৰা হৈছে একৰ্ডিং টু আৰ্টিকল 124(1) ভাৰতীয় সংবিধানৰ, যিটোৰ জৰিয়তে সুপ্ৰিম কোৰ্টৰ ষ্ট্ৰেংথটো ফিক্স কৰাৰ দায়িত্ব সেইটো পাৰ্লিয়ামেণ্টক দিয়া হৈছে। তেওঁলোকে এখন নতুন আইন প্ৰণয়নৰ জৰিয়তে বা নতুন এটা তেওঁলোকে সংসদত উত্থাপন কৰি এই নাম্বাৰটো চেঞ্জ কৰিব পাৰে। বৰ্তমান সুপ্ৰিম কোৰ্টৰ যি জাজৰ সংখ্যা সেইটো হৈছে 34 জাজেছ। 2019 চনত এই চেঞ্জটো কৰা হৈছিল। তাৰ পূৰ্বতে আছিল 31 জন জাজেছ আৰু সেই সময়ৰ চিফ জাষ্টিছ অফ ইণ্ডিয়া ৰঞ্জন গগৈয়ে তেওঁ ৰিকুৱেষ্ট কৰিছিল মোদী গভৰ্ণমেণ্টক জাজৰ সংখ্যা বঢ়াবৰ বাবে কনচিডাৰিং দ্য নাম্বাৰ অফ ইমেন্স নাম্বাৰ অফ পেণ্ডিং কেছেছ সুপ্ৰিম কোৰ্টত থকা আৰু সেইটোৰ প্ৰতি লক্ষ্য ৰাখি 10% ইনক্ৰিজৰ জৰিয়তে 31ৰ পৰা 34 জাজলৈ অনা হৈছিল আৰু সুপ্ৰিম কোৰ্ট নাম্বাৰ অফ জাজেছ এক্ট 1956 যিখন এই সন্দৰ্ভত অৰিজিনেল এক্ট আছে সেইখনৰ লাষ্ট এমেণ্ডমেণ্ট কৰা হৈছিল 2009 চনত, অৰ্থাৎ 2019ৰ পূৰ্বে 2009 চনত কৰা হৈছিল আৰু তাৰ জৰিয়তে CJIক ইনক্লুড কৰি 25 জনৰ পৰা 31 জনলৈ জাজৰ সংখ্যা বৃদ্ধি কৰা হৈছিল। বৰ্তমান 2019 চনৰ এমেণ্ডমেণ্টৰ জৰিয়তে 31ৰ পৰা 34লৈ বৃদ্ধি কৰা হৈছে। চ' বৰ্তমান নাম্বাৰ কিমান সেইটো কনফিউজ কৰিব নালাগে, বৰ্তমান নাম্বাৰ হৈছে 34 জন আৰু এই 34তেই CJI জন ইনক্লুড হৈ আছে আৰু ইয়াৰ পূৰ্বে আছিল 31 জন। নেক্সট কুৱেশ্যন নম্বৰ 10 ইয়াত সুধিছে পঞ্চায়তী ৰাজ চিষ্টেমটো এইটো কি ধৰণৰ চিষ্টেম হয় আৰু পঞ্চায়তী ৰাজ ইজ এ চিষ্টেম অফ ৰুৰেল লোকেল চেল্ফ গভৰ্ণমেণ্ট। এতিয়া এই পঞ্চায়তী ৰাজ ইনষ্টিটিউচনৰ লগত জড়িত দুটা গুৰুত্বপূৰ্ণ তথ্য দি থওঁ যিকেইটা প্ৰায় সোধে। প্ৰথমটো হৈছে এই পঞ্চায়তী ৰাজ চিষ্টেম যিটো আছিল সেইটো কনষ্টিটিউচনেলাইজ কৰা হৈছিল 73 সংখ্যক এমেণ্ডমেণ্টৰ জৰিয়তে, 73rd এমেণ্ডমেণ্টৰ জৰিয়তে আৰু 1992ত সেই বিশেষ এমেণ্ডমেণ্টটো ইমপ্লিমেণ্ট কৰা হৈছিল আৰু লগতে প্ৰথম ভাৰতীয় ৰাজ্য য'ত এই পঞ্চায়তী ৰাজ চিষ্টেমটো ইমপ্লিমেণ্ট হৈছিল সেইখন হৈছে ৰাজস্থান। 1959 চনত ৰাজস্থানত ভাৰতবৰ্ষৰ ভিতৰতে প্ৰথমবাৰৰ কাৰণে এই পঞ্চায়তী ৰাজ চিষ্টেমটো ইমপ্লিমেণ্ট কৰা হৈছিল। নেক্সট কুৱেশ্যন নম্বৰ 11ত সুধিছে ফাৰ্ষ্ট লোকপাল বিল ৱাজ প্ৰপ'জড ইন দ্য পাৰ্লিয়ামেণ্ট ইন হুইচ ইয়েৰ? এতিয়া প্ৰথম যে জন লোকপাল বিল আছিল সেইখন প্ৰপ'জ কৰিছিল এডভকেট শান্তি ভূষণে, তেওঁ 1968 চনত এইখন প্ৰপ'জ কৰিছিল। চ' অপশ্যন চিত যিটো উল্লেখ আছে সেইটো শুদ্ধ হ'ব। 1968 চনতে যদিও এই প্ৰথম জন লোকপাল বিলখন প্ৰপ'জ কৰা হৈছিল আৰু সেইখন সেই সময়ৰ চতুৰ্থ যি লোকসভা তাত 1969 চনত পাছো হৈ গৈছিল, কিন্তু ৰাজ্যসভাই সেইখন পাছ কৰা নাছিল আৰু তাৰপিছত সেইটোকে ইনক্লুড কৰি 10টা এটেম্প্ট লোৱা হৈছিল এই লোকপাল বিলখন পাছ কৰিবৰ কাৰণে, কিন্তু প্ৰত্যেকটোতে কিবা নহয় কিবা কাৰণ ধৰিছিল। শেষত ইণ্ডিয়া এগেইনষ্ট কৰাপশ্যন যিটো মুভমেণ্ট হৈছিল আন্না হাজৰে, অৰবিন্দ কেজৰিৱাল তেনেকুৱা ধৰণৰ নেতাসমূহৰ নেতৃত্বত, চ' এই ইণ্ডিয়া এগেইনষ্ট কৰাপশ্যন মুভমেণ্টটোৰ ফচলৰূপে ফাইনেলি 2013 চনৰ ডিচেম্বৰত প্ৰথম লোকপাল বিল সংসদত উত্থাপন কৰাৰ প্ৰায় 45 বছৰৰ পিছত ফাইনেলি এইখন ইমপ্লিমেণ্ট কৰা হৈছিল। আৰু এইখিনিতে আন এটা এডিশ্যনেল ইনফৰমেশ্যন দি থওঁ, প্ৰথম ৰাজ্য যিখনে লোকায়ুক্তৰ যিটো কনচেপ্ট, ইয়াত লোকায়ুক্ত প্ৰত্যেক ৰাজ্যৰ ক্ষেত্ৰত আৰু লোকপাল চেন্ট্ৰেল পৰ্যায়ত সেই দুটা অফিচ এষ্টাব্লিছ কৰাৰ ইনিচিয়েটিভ ৰখা হৈছে বিলখনৰ জৰিয়তে। চ' প্ৰথম যিখন ৰাজ্য যি লোকায়ুক্ত ইন্ট্ৰডিউচ কৰিছিল সেইখন হৈছে মহাৰাষ্ট্ৰ। এইটো কেতিয়াবা সোধাৰ সম্ভাৱনা থাকে। নেক্সট কুৱেশ্যন নম্বৰ 12 ইয়াত সুধিছে ভাৰতীয় সংবিধানৰ কোনটো আৰ্টিকলে প্ৰহিবিট কৰে ট্ৰেফিক ইন হিউমেন বিংছ এণ্ড ফ'ৰ্চ লেবাৰ? অৰ্থাৎ হিউমেন ট্ৰেফিকিং আৰু ফ'ৰ্চ লেবাৰ এই দুটা প্ৰহিবিট কৰাৰ লগত জড়িত ইণ্ডিয়ান কনষ্টিটিউচনৰ আৰ্টিকলটো কি? আৰু সেই আৰ্টিকলটো হৈছে আৰ্টিকল 23। চ' এইটোৰ জৰিয়তে এক্সপ্লিচিটলি হিউমেন ট্ৰেফিকিং আৰু ফ'ৰ্চ লেবাৰ বেন কৰা হৈছে। নেক্সট চাওঁ কুৱেশ্যন নম্বৰ 13 ইয়াত সুধিছে যে হুইচ ইজ দ্য হায়েষ্ট বডি ডেট এপ্ৰুভছ 5-year প্লেনছ ইন ইণ্ডিয়া? ভাৰতবৰ্ষৰ যি পঞ্চবাৰ্ষিক পৰিকল্পনা কনচেপ্টটো আছিল সেই পঞ্চবাৰ্ষিক পৰিকল্পনাসমূহ এপ্ৰুভ কৰা যিটো হায়েষ্ট বডি, যিটো অথৰিটি, সেইটো হায়েষ্ট অথৰিটিটো কোন সুধিছে আৰু সেইটো শুদ্ধ হৈছে অপশ্যনটো হৈছে NDC, নেশ্যনেল ডেভেলপমেণ্ট কাউন্সিল, আৰু সেইটোৱে হৈছে ফাইনেল অথৰিটি হু গিভছ গ্ৰীণ ছিগনেল ইন এপ্ৰুভেল অফ 5-year প্লেনছ।
আৰু এই নেশ্যনেল ডেভেলপমেণ্ট কাউন্সিল যিটো আছে তাৰ চেয়াৰপাৰ্চন ৰূপে থাকে প্ৰধানমন্ত্ৰী PM আৰু তেওঁৰ লগত ইউনিয়ন কেবিনেট মিনিষ্টাৰসমূহ লগতে ভাৰতবৰ্ষৰ প্ৰত্যেকখন ৰাজ্য বা ইউনিয়ন টেৰিটৰীৰ চিফ মিনিষ্টাৰ বা তেওঁৰ ৰিপ্ৰেজেণ্টেটিভ আৰু নীতি আয়োগৰ যিসমূহ মেম্বাৰ সেইসমূহ অভাৰঅল এই নেশ্যনেল ডেভেলপমেণ্ট কাউন্সিলখন কনষ্টিটিউট কৰি থাকে। নেক্সট কুৱেশ্যন নম্বৰ 14ত সুধিছে পাৰ কেপিটা ইনকাম ইজ অবটেইন বাই ডিভাইডিং নেশ্যনেল ইনকাম বাই হোৱাট আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এত যিটো উল্লেখ আছে টোটেল পপুলেশ্যন অফ দ্য কাণ্ট্ৰি। চ' এই পাৰ কেপিটা ইনকামটোক মূলতঃ এমাউণ্ট অফ মানি আৰ্ন পাৰ পাৰ্চন ইন নেশ্যন বুলিও আমি ক'ব পাৰোঁ যিহেতু অভাৰঅল যিটো নেশ্যনেল ইনকাম সেইটোক টোটেল জনসংখ্যাৰ যিহেতু হৰণ হয় গতিকে প্ৰত্যেকজন ব্যক্তিৰ এগেইনষ্টত প্ৰত্যেকজন নাগৰিকৰ এগেইনষ্টত যিমান মানি আৰ্ন কৰে সেই পাৰ্টিকুলাৰ নেশ্যনখনে সেইটোকে নেশ্যনখনৰ পাৰ কেপিটা ইনকাম বুলি ক'ব পাৰি। নেক্সট কুৱেশ্যন নম্বৰ 15ত চিডবি SIDBI এইটো কি তাৰ ফুল ফৰ্মটো সুধিছে আৰু শুদ্ধ উত্তৰটো হৈছে স্মল ইণ্ডাষ্ট্ৰিজ ডেভেলপমেণ্ট বেংক অফ ইণ্ডিয়া অপশ্যন চিত যিটো উল্লেখ আছে। চ' এই চিডবি এইটো মূলতঃ MSME চেক্টৰ যিটো আছে মাইক্ৰ' স্মল এণ্ড মিডিয়াম এণ্টাৰপ্ৰাইজ চেক্টৰ সেই MSME চেক্টৰটোক ফাইনেন্সিয়েলি হেল্প কৰাৰ কাৰণে আৰু লগতে স্মল ইণ্ডাষ্ট্ৰি যিসমূহ আছে সেইসমূহক লোন বা সেইসমূহৰ প্ৰমোশ্যন ফাইনেন্সিং আৰু ডেভেলপমেণ্ট কৰা এনেকুৱা ধৰণৰ ইনিচিয়েটিভৰ জৰিয়তে এই চিডবিটো প্ৰতিষ্ঠা কৰা হৈছিল আৰু এইটো ছেট আপ কৰা হৈছিল 1990ত আণ্ডাৰ এন এক্ট অফ ইণ্ডিয়ান পাৰ্লিয়ামেণ্ট। চ' চিডবিৰ হেডকোৱাৰ্টাৰ যদি ক'ত আছে সোধে তেতিয়াহ'লে সেইটো হৈছে লক্ষ্ণৌত আছে। মুভিং অন কুৱেশ্যন নম্বৰ 16 দ্য মেইন চ'ৰ্চ অফ নেশ্যনেল ইনকাম ইন ইণ্ডিয়া ইজ হোৱাট আৰু ভাৰতবৰ্ষৰ নেশ্যনেল ইনকামৰ আটাইতকৈ লাৰ্জেষ্ট চ'ৰ্চটো হৈছে অপশ্যন এত যিটো উল্লেখ আছে ছাৰ্ভিচ চেক্টৰ। এই ছাৰ্ভিচ চেক্টৰটোৱে ভাৰতবৰ্ষৰ টোটেল GDPৰ মোৰ দেন 50% তেওঁলোকে কম্বাইনলি কণ্ট্ৰিবিউট কৰি থাকে। চ' শুদ্ধ উত্তৰটো এইটো ক্ষেত্ৰত হ'ব ছাৰ্ভিচ চেক্টৰ। কিন্তু যদি সোধে যে ভাৰতবৰ্ষৰ আটাইতকৈ বেছি পপুলেশ্যন কিহত কোনটো চেক্টৰত এংগেজ হৈ থাকে তেতিয়া কিন্তু শুদ্ধ উত্তৰটো হ'ব এগ্ৰিকালচাৰ চেক্টৰ। যদিও কম্পেৰেটিভলি এগ্ৰিকালচাৰ চেক্টৰটোৰ অভাৰঅল GDP কণ্ট্ৰিবিউশ্যনটো কম কিন্তু আটাইতকৈ বেছি সংখ্যক পিপল মোৰ নম্বৰ অফ পিপল এংগেজ হৈ থাকে এই এগ্ৰিকালচাৰ চেক্টৰটোতে। নেক্সট কুৱেশ্যন নম্বৰ 17 ইয়াত সুধিছে যে প্লেনিং কমিশ্যন অফ ইণ্ডিয়া ভাৰতবৰ্ষত কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল প্ৰথমবাৰৰ বাবে আৰু ভাৰতবৰ্ষৰ প্লেনিং কমিশ্যন ফৰ্ম হৈছিল 1950ৰ 15th মাৰ্চত। চ' সেই সময়ৰ প্ৰাইম মিনিষ্টাৰ জৱাহৰলাল নেহৰুক চেয়াৰপাৰ্চন হিচাপে লৈ প্ৰথম প্লেনিং কমিশ্যনখন গঠন কৰা হৈছিল। চ' শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি। নেক্সট গ্ৰীণ বেংকিং শব্দটোৰ অৰ্থ কি সুধিছে টাৰ্মটোৰ। চ' গ্ৰীণ বেংকিং মানে হৈছে ফাইনেন্সিং অফ এনভাইৰমেণ্টেল ফ্ৰেণ্ডলি প্ৰজেক্টছ বাই বেংক। চ' অপশ্যন চিত যিটো উল্লেখ আছে মূলতঃ গ্ৰীণ বেংকিঙৰ জৰিয়তে ইট ইজ ট্ৰাইড টু প্ৰমোট এনভাইৰমেণ্ট ফ্ৰেণ্ডলি প্ৰেক্টিচেছ এণ্ড ৰিডিউচিং কাৰ্বন ফুটপ্ৰিণ্ট ফ্ৰম বেংকিং এক্টিভিটিজ। চ' সেইটো হৈছে শুদ্ধ উত্তৰ অপশ্যন চি। নেক্সট 19ত সুধিছে GST লঞ্চ কেতিয়া হৈছিল ভাৰতবৰ্ষত আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বিত যিটো উল্লেখ আছে 1 জুলাই 2017। চ' GSTৰ এই কনচেপ্টটো GSTৰ এই জাৰ্ণিটো 2000 চনতে আৰম্ভ হৈছিল যেতিয়া প্ৰথম এই GSTৰ ৰিলেটেড এখন ল ড্ৰাফ্ট কৰিবৰ বাবে এখন কমিটি গঠন কৰি দিয়া হৈছিল। কিন্তু সেই কমিটিখন গঠন কৰি দিয়াৰ প্ৰায় 17 বছৰৰ পিছত ফাইনেলি এই লখন ইভল্ভ হ'ল আৰু 2017 চনত লোকসভা ৰাজ্যসভা উভয়তে GST বিলটো পাছ হ'ল আৰু ফাইনেলি 1 জুলাই 2017ত এই GST লটো এফেক্টিভ হ'ল। নেক্সট কুৱেশ্যন নম্বৰ 20ত সুধিছে যে ভাৰতবৰ্ষৰ যিটো ফিছকেল পলিচি সেই ফিছকেল পলিচি কোনে ফৰ্মুলেট কৰে। চ' অপশ্যনখিনি ইয়াত আহিছিল RBI, প্লেনিং কমিশ্যন, মিনিষ্ট্ৰী অফ ফাইনেন্স আৰু SEBI। চ' এইখিনিৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে ফিছকেল পলিচি সদায় ফৰ্মুলেট কৰে মিনিষ্ট্ৰী অফ ফাইনেন্সে। চ' অপশ্যন চিত যিটো উল্লেখ আছে মিনিষ্ট্ৰী অফ ফাইনেন্স দে ফৰ্মুলেট ফিছকেল পলিচি থ্ৰু হোৱাট থ্ৰু বাজেট প্ৰপ'জেলছ। চ' বাজেট প্ৰপ'জেলৰ জৰিয়তে ফিছকেল পলিচিবোৰ মিনিষ্ট্ৰী অফ ফাইনেন্সে তেওঁলোকে ডেভেলপ কৰে আৰু বাকী যিকেইটা অপশ্যন আছিল ইয়াত ফিছকেল পলিচিৰ কথা কৈছে যিসমূহ মনিটাৰী পলিচি থাকে সেই মনিটাৰী পলিচিসমূহ ডেভেলপ কৰে RBI ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই। ইয়াত ফাইনেন্স কমিশ্যনটো মেনশ্যন নাই। ফাইনেন্স কমিশ্যনৰ মূল কাম হৈছে ষ্টেট আৰু চেণ্টাৰৰ মাজত ফাইনেন্সিয়েল ৰিচোৰ্চেছসমূহৰ এল'কেশ্যন কি ধৰণে হ'ব সেইটো ৰিকমেণ্ডেশ্যনৰ কামটো ফাইনেন্স কমিশ্যনে কৰে মূলতঃ ওৱান অফ ইটছ মেনি এক্টিভিটিজ বাৰু। আৰু লগতে ইয়াত যিটো SEBI আছে SEBIয়ে কি কৰে এইটো এটা ৰেগুলেটিং অথৰিটি হিচাপে কাম কৰে ইন চিকিউৰিটিজ ইনভেষ্টমেণ্টছ এনেকুৱা ধৰণৰ চেক্টৰবোৰৰ ক্ষেত্ৰত এটা ৰেগুলেটিং অথৰিটি হিচাপে এইটোৱে কাম কৰে আৰু বাকী প্লেনিং কমিশ্যন এইটোতো এতিয়া ৰিপ্লেচ হ'লেই আমি সকলোৱে জানো। মুভিং অন কুৱেশ্যন নম্বৰ 21 এয়াৰলাইন্স মাইনাছ কৰোণা এই পাৰ্টিকুলাৰ টাৰ্মটো খুব চৰ্চাত আহিছিল ৰিচেণ্টলি নিউজত আহিছিল। চ' এইটো কি হয় বেচিকেলি। চ' কুৱেশ্যন নম্বৰ 21ত যিটো সুধিছে তাৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বিত যিটো আছে এইটো হৈছে এটা ডিছইনফেক্টেণ্ট ৰবট।
মূলত যিসমূহ লাৰ্জাৰ স্পেচ সেই লাৰ্জাৰ স্পেচসমূহ ডিছইনফেক্ট কৰাৰ ক্ষেত্ৰত যি প্ৰব্লেমে দেখা দিছিল মূলত কৰোণা মহামাৰীৰ ক্ষেত্ৰত বা বৰ্তমানো যি চলি আছে সেই প্ৰব্লেমটো ছল্ভ কৰাৰ স্বাৰ্থতে IIT আৰু ষ্টেনফৰ্ডৰ কিছুসংখ্যক এলুমিনিয়ে মিলি এই ইন'ভেটিভ টেকন'লজিটো ডেভেলপ কৰিছিল এয়াৰলেন্স মাইনাছ কৰোণা। চ' এইটোৰ জৰিয়তে এটা বৃহৎ সংখ্যক এৰিয়া একেটা সময়তে এনভাইৰনমেণ্ট ফ্ৰেণ্ডলি ৱেত আৰু টক্সিক নকৰাকৈ ডিছইনফেক্ট কৰাৰ ক্ষমতা ইয়াত ৰখা হৈছে। নেক্সট কুৱেশ্যন নম্বৰ 22 ইয়াত সুধিছে যে এই চাৰিটা এলিমেণ্টৰ ভিতৰত কোনটো হৈছে নবল গেছ। এতিয়া নবল গেছ বুলি ক'লে আমি মূলত সেইসমূহ গেছ বুজো যিসমূহৰ খুব ৰিয়েক্টিভিটিটো কম, যিসমূহে সাধাৰণতে নৰ্মেল কণ্ডিশ্যনত খুব কমেইহে বেলেগ এলিমেণ্টসমূহৰ লগত বা বেলেগ মৌল বা যৌগৰ লগত ৰিয়েক্ট কৰে, সেইসমূহকে নবল গেছ বুলি কোৱা হয়। চ' এই নবল গেছৰ যিটো উদাহৰণ এই চাৰিটাৰ ভিতৰত সেইটো হৈছে অপশ্যন ডিত যিটো উল্লেখ আছে হিলিয়াম। যদি কোনোবা ছায়েন্স বেকগ্ৰাউণ্ডৰ ষ্টুডেণ্ট আছে তেতিয়াহ'লে আপোনালোকে পিৰিয়ডিক টেবুলৰ লগত অৱগত। সেই পিৰিয়ডিক টেবুলৰ যিটো গ্ৰুপ 18 সেই গ্ৰুপ 18 এলিমেণ্টছসমূহেই হৈছে নবল গেছ আৰু মূলত তাত 6টা এলিমেণ্ট আছে। সেইখিনি হৈছে হিলিয়াম, নিয়ন, আৰ্গন, ক্ৰিপ্টন, জেনন আৰু ৰেডন। চ' ইয়াৰ ৰেডনটো এটা ৰেডিঅ'এক্টিভ প্ৰপাৰ্টি থাকে। চ' মুভিং অন, কুৱেশ্যন নম্বৰ 23 ইয়াত সুধিছে যে LPGৰ মেইন কনষ্টিটুৱেণ্টছসমূহ কি কি? আৰু LPG লিকুইফাইড পেট্ৰলিয়াম গেছ যিটো হৈছে এটা কম্প'জ হাইড্ৰ'কাৰ্বন। চ' তাত মূলত 3 বা 4 কাৰ্বন এটম থাকে সেই হাইড্ৰ'কাৰ্বন কনষ্টিটুৱেণ্টটোত। চ' এই LPGৰ মূল যিকেইটা বা নৰ্মেল যিকেইটা কম্পনেণ্ট সেইকেইটা হৈছে প্ৰপেন আৰু বিউটেন মূলত, আৰু লগতে মিথেনটো থাকে কিছু পৰিমাণে। মিথেনটো মূলত CNG বা কম্প্ৰেছ নেচাৰেল গেছৰ মূল কম্পনেণ্ট হয়। চ' ইয়াত যিহেতু অপশ্যন বিত তিনিওটাই ৰাখিছে মিথেন, বিউটেন আৰু প্ৰপেন, চ' সেইটো কাৰণে আমি সেইটোকে শুদ্ধ উত্তৰ ৰূপে বিবেচনা কৰিছোঁ। নেক্সট, চন্দ্ৰয়ান-1 কেতিয়া লঞ্চ কৰা হৈছিল সুধিছে, লঞ্চিং ডেটটো। চ' ইয়াত আমি ডেটকেইটা যদিও ইয়াত তাৰিখটো যদিও ৰাখিছে, কিন্তু চনটো যিহেতু প্ৰত্যেকতে ভিন্ন, গতিকে আমি চন্দ্ৰয়ান-1ৰ লঞ্চিং চনটো যদি মনত আছে আমাৰ তেতিয়াহ'লে সেইটো শুদ্ধ হ'ব। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এটোৱেই, 2008 চনৰ অক্টোবৰৰ 22 তাৰিখে এই চন্দ্ৰয়ান-1 লঞ্চ কৰা হৈছিল। আৰু লঞ্চ ক'ৰ পৰা কৰা হৈছিল সেইটো কেতিয়াবা সোধে, সেইটো হৈছে সতীশ ধাৱন স্পেচ চেণ্টাৰ যিটো আছে শ্ৰীহাৰিকোটাত। চ' তাৰ পৰা ইয়াক লঞ্চ কৰা হৈছিল। গতিকে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ। নেক্সট কুৱেশ্যন নম্বৰ 25 ইয়াত সুধিছে হুইচ স্পেচ এজেঞ্চি হেজ কনফাৰ্ম দ্য প্ৰেজেন্স অফ ৱাটাৰ অন দ্য ছাৰ্ফেচ অফ মুন। চ' এইটো পোনপটীয়া উত্তৰ দিবলৈ কিছু অসুবিধা হয় যদি সোধে যে ফাৰ্ষ্ট স্পেচ এজেঞ্চি কোন যিয়ে ৱাটাৰ আছে মুন ছাৰ্ফেচত বুলি কনফাৰ্ম কৰিছে, সেইটো হ'ব ইছৰো। কিন্তু ৰিচেণ্টলি নাছাৰ যি ছফিয়া টেলিস্কোপ আছে সেই টেলিস্কোপটোৱে মুন ছাৰ্ফেচৰ যিটো ছানলিট পৰ্চন সেই ছানলিট পৰ্চনটোত ৱাটাৰ কনফাৰ্ম তেওঁলোকে কৰিছে থ্ৰু দ্য টেলিস্কোপ। চ' সেইটো ক্ষেত্ৰত নাছাটো শুদ্ধ উত্তৰ যেন লাগে। চ' ইয়াত হেজ কনফাৰ্ম দ্য প্ৰেজেন্স অৰ্থাৎ ৰিচেণ্টলি সোধা যেন লাগিছে, গতিকে আমি নাছাৰ লগতে গৈছোঁ। কিন্তু যদি ফাৰ্ষ্ট কোন যদি সোধে, চ' যদি ফাৰ্ষ্ট কোন সোধে তেতিয়াহ'লে কিন্তু আমি শুদ্ধ উত্তৰ ৰূপে ইছৰোকে বিবেচনা কৰিব লাগিব। চ' আমি এইটোত ইছৰো আৰু নাছাৰ মাজত কনফিউজ কিছু, কিন্তু যদি ৰিচেণ্টলি সুধিছে তেতিয়াহ'লে নাছাৰ যিটো ছফিয়া টেলিস্কোপ সেইটো হ'ব। আৰু এই ছফিয়া টেলিস্কোপৰ ফুল ফৰ্মটো হৈছে ষ্ট্ৰেটস্ফেৰিক অবজাৰভেটৰী ফৰ ইনফ্ৰাৰেড এষ্ট্ৰনমি। চ' আমি এইটো অফিচিয়েল এনচাৰ কি কাৰণে অপেক্ষা কৰা উচিত হ'ব। নেক্সট কুৱেশ্যন নম্বৰ 26 ইয়াত সুধিছে হুইচ মোবাইল এপ্লিকেশ্যন বিকাম দ্য ৱৰ্ল্ডছ ফাষ্টেষ্ট এপ টু ৰিচ 50 মিলিয়ন ডাউনলোডছ ইন জাষ্ট 13 ডেইজ। মাত্ৰ 13 দিনতে 50 মিলিয়ন ডাউনলোডৰ সীমা স্পৰ্শ কৰা যিটো এপ, ৱৰ্ল্ডছ ফাষ্টেষ্ট এপ, সেইটো হৈছে আৰোগ্য সেতু। ৰিচেণ্টলি কৰোণা ভাইৰাছৰ ৰিলেটেড ইনফৰমেশ্যন শ্বেয়াৰিঙৰ বাবে চেণ্ট্ৰেল গভৰ্ণমেণ্টে এই আৰোগ্য সেতুটো লঞ্চ কৰিছিল। গতিকে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি। নেক্সট কুৱেশ্যন নম্বৰ 27। চ' 27ত সুধিছে যে ভাৰতবৰ্ষৰ যি প্ৰথম নিউক্লিয়াৰ টেষ্ট পোখৰাণত কৰা হৈছিল 1974ত, চ' তাৰ ক'ড নেম কি দিয়া হৈছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে স্মাইলিং বুদ্ধ। মূলত বুদ্ধ পূৰ্ণিমাৰ দিনা এই বিস্ফোৰণটো সংঘটিত কৰিছিল বাবে, টেষ্টটো সংঘটিত কৰিছিল বাবে তাক স্মাইলিং বুদ্ধ ক'ড নেম দিয়া হৈছিল বুলি বিশ্বাস কৰা হয়। এইটো পূৰ্বৰ এছিষ্টেণ্ট ইঞ্জিনিয়াৰ এক্সামটোতো আহিছে, যদি আপোনালোকে ডিটেইলছ চাব বিচাৰে তাত চাই ল'ব পাৰিব। লিংক আমাৰ ডেছক্ৰিপশ্যনত দিয়া আছে। নেক্সট কুৱেশ্যন নম্বৰ 28 ইয়াত সুধিছে যে হেডকোৱাৰ্টাৰ অফ ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যন, ইছৰোৰ মূল কাৰ্যালয় ক'ত আছে সুধিছে। চ' ইছৰোৰ হেডকোৱাৰ্টাৰ আছে বেংগলোৰত। আৰু ইছৰো ৰিলেটেড আৰু দুই এটা তথ্য দিব বিচাৰিছোঁ, সেইটো হৈছে ইছৰোৰ যিটো হেডকোৱাৰ্টাৰ সেইটোক অন্তৰিক্ষ ভৱন বুলি কোৱা হয় বেংগলোৰত। সেইটো 1969 চনৰ 15 আগষ্টত প্ৰতিষ্ঠা হৈছিল। আৰু এই ইছৰোৰ বিভিন্ন প্ৰতিষ্ঠাৰ ঠিক কেইবছৰমান পিছতে ইছৰোৱে ভাৰতবৰ্ষৰ প্ৰথম যিটো ছেটেলাইট আৰ্যভট্ট সেইটো প্ৰতিষ্ঠা কৰি উলিয়াইছিল, যিটো ৰাছিয়াৰ পৰা লঞ্চ কৰা হৈছিল সেই সময়ৰ USSR পৰা। আৰু ইছৰো ইতিমধ্যে কৈছোৱে, ইছৰো হৈছে পৃথিৱীৰ প্ৰথমটো স্পেচ এজেঞ্চি যি চন্দ্ৰপৃষ্ঠত পানীৰ সন্ধান তেওঁলোকে প্ৰথমবাৰৰ বাবে পাবলৈ সক্ষম হৈছিল। চ' বহুতখিনি এচিভমেণ্ট আছে। আৰু প্ৰথম এটেম্পটতে মাৰ্চৰ অৰ্বিটাৰ মিছন কৰা একমাত্ৰ যিটো
সফলতা অৰ্জন কৰা সংস্থা সেইটো হৈছে ইছৰোৱে চ' গতিকে ইছৰো তেনেকুৱা বহুতখিনি সফলতা আছে ৰিচেণ্টলি 104টা ছেটেলাইটো তেওঁলোকে লঞ্চ কৰিছে গতিকে এই সন্দৰ্ভত আপোনালোকে বিভিন্ন প্ৰশ্ন উত্থাপন হ'ব পাৰে ভালকে চাব নেক্সট কুৱেশ্যন নম্বৰ 29 ইয়াত সুধিছে আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ ফাদাৰ বুলি কাক কোৱা হয় চ' ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি জন মেককাৰ্থি এই জন মেককাৰ্থিকে ফাদাৰ অফ আৰ্টিফিচিয়েল ইণ্টেলিজেন্স বুলি কোৱা হয় তেওঁ এই AI ফিল্ডখনৰ এজন অত্যন্ত পায়নিয়াৰ ব্যক্তি আছিল আৰু তেওঁক কেৱল AI ফাউণ্ডাৰ বুলিয়ে তেওঁক ক্ৰেডিট কৰা নহয় বৰঞ্চ আৰ্টিফিচিয়েল ইণ্টেলিজেন্স যিটো টাৰ্ম সেই টাৰ্মটোৰো কইন কৰা ব্যক্তিগৰাকী হিচাপে এই জন মেককাৰ্থিক অভিহিত কৰা হয় নেক্সট কুৱেশ্যন নম্বৰ 30 সুধিছে নেম দ্য ফেমাছ হিল ষ্টেচন ইন হুইচ এছিয়াছ লাৰ্জেষ্ট অপটিকেল টেলিস্কোপ ইজ লোকেটেড আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি নাইনিতাল এই নাইনিতাল হিল ষ্টেচনটোতে যিটো এৰিয়াছ নামৰ যিটো অপটিকেল টেলিস্কোপ আছে এছিয়াছ লাৰ্জেষ্ট এণ্ড ফাৰ্ষ্ট অফ ইছ কাইণ্ড অপটিকেল টেলিস্কোপ তাৰ সম্পূৰ্ণ নামটো হৈছে আৰ্যভট্ট ৰিচাৰ্চ ইনষ্টিটিউট অফ অবজাৰ্ভেশ্যনেল চায়েন্সেছ এই বিশেষ টেলিস্কোপটো আনভেইল কৰা হৈছিল ই উত্তৰাখণ্ডৰ নাইনিতাল ডিষ্ট্ৰিক্টৰ দেৱাস্থল নামৰ ঠাইটোত অৱস্থিত আৰু এইটো এই এৰিয়াছ টেলিস্কোপটো হৈছে এইটো এটা জইণ্ট কলাবৰেটিভ টেকনলজিকেল এফৰ্ট বিটুইন ইণ্ডিয়া এণ্ড বেলজিয়ান চাইণ্টিষ্ট নেক্সট কুৱেশ্যন নম্বৰ 31 ফায়াৰৱাল ইন কম্পিউটাৰ এইটো কি কাৰণে ব্যৱহাৰ কৰা হয় সুধিছে আৰু মূলতঃ চিকিউৰিটি পাৰপাজতে ফায়াৰৱালটো ব্যৱহাৰ কৰা হয় ইট ইজ এ নেটৱৰ্ক চিকিউৰিটি ডিভাইচ that monitors incoming and outgoing network traffic and decides whether to allow or block specific traffic based on a defined set of security rules. So, মুভিং অন কুৱেশ্যন নম্বৰ 32 ভাৰতবৰ্ষৰ মিছাইল মেন ৰূপে কাক অভিহিত কৰা হয় আৰু সহজ প্ৰশ্ন শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ডক্টৰ APJ আব্দুল কালাম আবুল ফকিৰ জয়নাল আবেদিন আব্দুল কালাম তেখেতকেই ভাৰতবৰ্ষৰ মিছাইল মেন ৰূপে কোৱা হয় মূলতঃ মিছাইল ডেভেলপমেণ্টৰ ক্ষেত্ৰত আৰু স্পেচ ৰিচাৰ্চৰ ক্ষেত্ৰত বিশেষ ৰূপে তেখেতে আগবঢ়োৱা যি অৰিহণা লগতে ভাৰতবৰ্ষৰ নিউক্লিয়াৰ টেষ্ট বা নিউক্লিয়াৰ ক্ষেত্ৰখনতো তেখেতৰ যি গুৰুত্বপূৰ্ণ অৱদান সেই সকলোখিনি সুঁৱৰি ভাৰতবৰ্ষৰ মিছাইল মেনৰ সন্মান তেখেতক প্ৰদান কৰা হয় নেক্সট 33 সুধিছে যে হোৱাট ৱাজ দ্য নেম অফ দ্য স্পেচ শাটল that landed men on the moon 1969 চনৰ জুলাই মাহৰ 20 তাৰিখে নাছাৰ দুগৰাকী এষ্ট্ৰনট কমে নীল আমষ্ট্ৰং আৰু এডুইন অলড্ৰিন তেওঁলোক প্ৰথম দুগৰাকী ব্যক্তিৰূপে তাৰে নীল আমষ্ট্ৰং প্ৰথমগৰাকী ব্যক্তিৰূপে চন্দ্ৰত অৱতৰণ কৰা বৰ্তমানলৈকে একমাত্ৰ তেওঁলোকে আছিল দুগৰাকী ব্যক্তি তেওঁলোকে যিটো স্পেচ শাটল ব্যৱহাৰ কৰিছিল এই অৱতৰণৰ বাবে চন্দ্ৰপৃষ্ঠত সেইটোৰ নাম হৈছে এপল' 11 মিছনটো আৰু গতিকে ইয়াত শুদ্ধ উত্তৰটো অপশ্যন এ হ'ব এপল' তেওঁলোকে 1969 চনৰ জুলাইৰ 16 তাৰিখে যাত্ৰা আৰম্ভ কৰিছিল আৰু জুলাইৰ 20 তাৰিখে 1969 চনত তেওঁলোকে প্ৰথমগৰাকী ব্যক্তিৰূপে মুনত ষ্টেপ ৰাখিছিল নেক্সট কুৱেশ্যন নম্বৰ 34 বুকুনি পাটানি ইজ এ ট্ৰেডিশ্যনেল কষ্টিউম অফ হুইচ ট্ৰাইব আৰু মূলতঃ কোচ ৰাজবংশীসকলৰ যিটো ট্ৰেডিশ্যনেল এটায়াৰ মূলতঃ মহিলাসকলৰ সেইখিনি হৈছে বুকুনি পাটানি আৰু কোচ ৰাজবংশী পুৰুষসকলৰ যদি ট্ৰেডিশ্যনেল ক্লথিং কি হয় সোধে তেতিয়াহ'লে এইটো হ'ব আংচান জামা নেক্সট কুৱেশ্যন নম্বৰ 35 বাগৰুম্বা ফ'ক ডান্সটো কোনে পাৰফৰ্ম কৰে সুধিছে শুদ্ধ উত্তৰটো হৈছে বড়োসকলে আমি সকলোৱে জানো খুব ফেমাছ নৃত্য নেক্সট কুৱেশ্যন নম্বৰ 36 মেডাম মেফি ফেষ্টিভেলটো চেলিব্ৰেট প্ৰত্যেক বৰ্ষত কোন তাৰিখে হয় সুধিছে শুদ্ধ উত্তৰটো হৈছে প্ৰত্যেক বৰ্ষৰে 31 জানুৱাৰী তাৰিখে আহোমসকলে এই বিশেষ চেলিব্ৰেশ্যনটো কৰে মূলতঃ তেওঁলোকৰ যিসমূহ পিতৃপুৰুষ পূৰ্বপুৰুষ তেওঁলোকৰ মৃতকসকলৰ আত্মাৰ সদগতি কামনা কৰি এই ফেষ্টিভেলটো চেলিব্ৰেট কৰা হয় নেক্সট 37 ইয়াত সুধিছে যোগিনী তন্ত্ৰ এই যোগিনী তন্ত্ৰৰ যিটো পিৰিয়ড ৰচনা কৰা সেইটো কি আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন বিত যিটো উল্লেখ আছে মূলতঃ যি ষষ্ঠদশ শতিকা 16 শতিকা সেই ষষ্ঠদশ শতিকাতে কোচ ডাইনেষ্টিৰ শাসনকালত তেওঁলোকৰ সময়ছোৱাতে এই যোগিনী তন্ত্ৰ ৰচনা হৈছিল বুলি বিশ্বাস কৰা হয় নেক্সট 38 শংকৰদেৱে বৰগীতসমূহ ৰচনা কৰোঁতে কি ভাষা ব্যৱহাৰ কৰিছিল আৰু শুদ্ধ উত্তৰটো হৈছে ব্ৰজাৱলী সকলোৱে জানো ইলাবৰেশ্যনৰ প্ৰয়োজন নাই নেক্সট 39 ইয়াত সুধিছে যে মকৰ সংক্ৰান্তিৰ যি চেলিব্ৰেশ্যন তাৰ লগত কোইনচাইড এই চাৰিটা ফেষ্টিভেলৰ ভিতৰত এটাই নকৰে সেইটো কি আৰু শুদ্ধ উত্তৰটো হৈছে বিশু হৈছে মূলতঃ কেৰেলাত চেলিব্ৰেট কৰা এটা ফেষ্টিভেল যিটো মিড এপ্ৰিলত চেলিব্ৰেট কৰা হয় মূলতঃ মূলতঃ এইটো এটা বসন্ত উৎসৱ মকৰ সংক্ৰান্তি কৰা নহয় এইটো আমাৰ যি বহাগ বিহুৰ সমান্তৰালভাৱে কৰা হয় বাকী যিকেইটা লৰি মাঘ বিহু আৰু পংগল এইকেইটা মকৰ সংক্ৰান্তি ৰিলেটেড উৎসৱ গতিকে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি নেক্সট দাণ্ডিয়া নৃত্যটোৰ কথা সুধিছে ক'ৰ এইটো পপুলাৰ ডেন্স শুদ্ধ উত্তৰটো হৈছে অপশ্যন বিত যিটো উল্লেখ আছে গুজৰাটৰ এইটো এটা পপুলাৰ ডেন্স ফৰ্ম নেক্সট কুৱেশ্যন নম্বৰ 49 ইয়াত সুধিছে যে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই কোনটো মিনিষ্ট্ৰীৰ লগত কোঅৰ্ডিনেট কৰে ফৰ কণ্ডাক্টিং ইলেকশ্যনছ নিৰ্বাচনসমূহ অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত কোনটো মন্ত্ৰণালয়ৰ লগত কোনটো মিনিষ্ট্ৰীৰ লগত কম্বাইন কৰে ইলেকশ্যন কমিশ্যনে আৰু আমাৰ বিবেচনাত শুদ্ধ উত্তৰটো হ'ব মিনিষ্ট্ৰী অফ পাৰ্চনেল আমি বহুতখিনি পোনপটীয়াকৈ তথ্য লাভৰ বাবে যত্ন
কৰিলোঁ বহুতখিনি কিতাপো চালোঁ বা ৱেবছাইটতো চাৰ্চ কৰিব যত্ন কৰিলোঁ কিন্তু পোনপটীয়া উত্তৰটো নাপালোঁ কিন্তু আমি আমাৰ বিবেচনাত যিহেতু মিনিষ্ট্ৰী অফ পাৰ্চনেল গ্ৰিভেন্স এই যিটো মিনিষ্ট্ৰী আছে সেইটোৰ লগত কোলাবৰেট কৰি মূলতঃ মিনিষ্ট্ৰী অফ পাৰ্চনেলে ডিপিউট কৰা বিভিন্ন ডিপাৰ্টমেণ্টেল অফিচাৰ্ছসমূহক ইলেকশ্যন পাৰ্পাছত আৰু ইলেকশ্যন কমিশ্যনে সেইমতে তেওঁলোকক ইনষ্ট্ৰাক্ট কৰে কি ধৰণে ইলেকশ্যনটো কণ্ডাক্ট কৰিব লাগিব চ' আমাৰ বিবেচনাত মিনিষ্ট্ৰী অফ পাৰ্চনেলটোৱে শুদ্ধ হ'ব হোম মিনিষ্ট্ৰীৰ লগতো কিছু পৰিমাণে কলাবৰেশ্যন থাকে কিয়নো চিকিউৰিটি পাৰ্পাছটো জড়িত হৈ থাকে গতিকে আমি কনফিউজ কিছু কিন্তু আমাৰ বিবেচনাত অপশ্যন ডি শুড বি দ্য কাৰেক্ট এনচাৰ আপোনালোকে যদি কিবা ইনপুট আছে তেতিয়াহ'লে আমাক কমেণ্ট ছেকশ্যনত জনাব নেক্সট কুৱেশ্যন নম্বৰ 50 ইয়াত সুধিছে হু প্ৰিচাইড অভাৰ দ্য মিটিংছ অফ ৰাজ্যসভা চ' ৰাজ্যসভাৰ যিসমূহ মিটিং ৰাজ্যসভাৰ ছেশ্যনসমূহ তাৰ অধ্যক্ষতা কোনে কৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন বিত যিটো আছে উপৰাষ্ট্ৰপতিকে এক্স অফিচিঅ চেয়াৰমেন ৰূপে গণ্য কৰা হয় ৰাজ্যসভাৰ গতিকে তেওঁৱেই এই প্ৰিচাইড অভাৰ কৰে ৰাজ্যসভাৰ ছেশ্যনসমূহ চ' অপশ্যন বি ইজ কাৰেক্ট এইখিনিতে আপোনালোকে হয়তো মন কৰিছে ইয়াত আছিল কুৱেশ্যন নম্বৰ 40 আৰু আমি পোনপটীয়াকৈ 49লৈ গ'লো চ' কুৱেশ্যন পেপাৰখনৰ যিখন 7 পেজ এইখন যিখন আমি আলোচনা কৰিছোঁ এইখন হৈছে পেজ নম্বৰ 8 গতিকে 7 পেজখন আমি বিচাৰি পোৱা নাই এই পিডিএফটো য'ৰ পৰা আমি পাইছিলোঁ তাত এই 7 পেজখন অৰিজিনেলি নাছিল গতিকে আপোনালোকে যদি পায় তেতিয়াহ'লে আমাক চেণ্ড কৰিব আমি কমেণ্ট পিন কৰি সেই পাৰ্টিকুলাৰ কুৱেশ্যনসমূহৰ এনচাৰসমূহ আপোনালোকক এই ভিডিঅ'টোৰ তলতে দিবলৈ যত্ন কৰিম মুভিং অন কুৱেশ্যন নম্বৰ 51 মিনিষ্ট্ৰী অফ টুৰিজিম ইণ্ডিয়াই ৰিচেণ্টলি কিমানটা ছাইটক আইডেণ্টিফাই কৰিছিল টু ডেভেলপ এজ আইকনিক টুৰিষ্ট ছাইট আৰু এইটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বিত যিটো উল্লেখ আছে 17টা মিনিষ্ট্ৰী অফ টুৰিজিমে 12টা ক্লাষ্টাৰৰ আণ্ডাৰত 17টা খুব বিখ্যাত টুৰিজিম ছাইট তেওঁলোকে লৈছিল যিটোৰ জৰিয়তে সেই ছাইটসমূহক আইকনিক টুৰিষ্ট ডেষ্টিনেশ্যন হিচাপে মূলতঃ নেশ্যনেল আৰু ইণ্টাৰনেশ্যনেল পৰ্যায়ত খুব ব্যাপক ৰূপত সেইসমূহ চৰ্চা কৰিবৰ বাবে টুৰিজিম বঢ়াবৰ বাবে এই প্ৰজেক্টটো লৈছিল ডেভেলপ কৰাৰ প্ৰজেক্টটো আৰু সেই 12টা ক্লাষ্টাৰৰ ভিতৰত অসমো ইনক্লুড হৈ আছে আৰু অসমৰ একমাত্ৰ ছাইট হিচাপে 17টা ছাইটৰ ভিতৰত যিটো আছে সেইটো হৈছে কাজিৰঙা নেশ্যনেল পাৰ্ক So, moving on, question number 52. Which constitutional amendment act reduced the age of voting from 21 years to 18 years? 21 বছৰৰ পৰা 18 বছৰলৈ ভোটদানৰ যি সীমাৰেখা সেয়া হ্ৰাস কৰাৰ যিটো এমেণ্ডমেণ্ট সেইটো কোনটো এমেণ্ডমেণ্টৰ জৰিয়তে লোৱা হৈছিল আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন চিত যিটো উল্লেখ আছে 61st কনষ্টিটিউচনেল এমেণ্ডমেণ্ট 1988 চনৰ সেই একখনৰ জৰিয়তে 1989 চনত মনত ৰাখিব একখন যদি আপোনালোকে কৰে তেতিয়াহ'লে এইটো হ'ব দ্য কনষ্টিটিউচন 61st এমেণ্ডমেণ্ট এক্ট 1988 আৰু ইয়াক ইনেক্ট কৰা হৈছিল অফিচিয়েলি 1989ত okay moving on 53 question number under the constitution of India which one of the following is not a fundamental duty to vote in a public election to develop scientific temper to safeguard public property or to abide by the constitution and respect its ideal গতিকে সংবিধান মানি চলা আৰু তাৰ লগতে সংবিধানৰ যিসমূহ আইডিয়েল আছে উদাহৰণস্বৰূপে নেশ্যনেল ফ্লেগ হওক আমাৰ নেশ্যনেল এনথেম হওক সেইবোৰৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰা বা তেনেকুৱা ধৰণৰ যিসমূহ কৰ্তব্য সেইটো মানি চলাটো হৈছে এটা ফাণ্ডামেণ্টেল ডিউটি প্ৰত্যেকগৰাকী চিটিজেনৰ চ' এইটো শুদ্ধ নেক্সট যিসমূহ পাব্লিক প্ৰপাৰ্টি আছে ৰাজহুৱা যিসমূহ প্ৰতিষ্ঠান আছে ৰাজহুৱা যিসমূহ অনুষ্ঠান আছে সেইসমূহক ছেফগাৰ্ড প্ৰদান কৰাটো হৈছে এটা ফাণ্ডামেণ্টেল ডিউটিজ ইণ্ডিয়ান চিটিজেনৰ এটা বিজ্ঞানসন্মত মানসিকতা চাইণ্টিফিক টেম্পাৰ এটা ডেভেলপ কৰাটো এটা খুব গুৰুত্বপূৰ্ণ ফাণ্ডামেণ্টেল ডিউটি সংবিধানত উল্লেখ আছে কেৱল মাত্ৰ ইয়াত অপশ্যন এ যিটো আছে টু ভোট ইন পাব্লিক ইলেকশ্যন সেইটো ফাণ্ডামেণ্টেল ডিউটিৰ যি 11টা টোটেল ডিউটি সেইটোত সন্নিৱিষ্ট নাই গতিকে আমাৰ বিবেচনাত অপশ্যন এটোৱে শুদ্ধ উত্তৰ হ'ব এই পাৰ্টিকুলাৰ কুৱেশ্যনটোৰ নেক্সট কুৱেশ্যন নম্বৰ 54 ৰুৰেল ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট ফাণ্ড প্ৰগ্ৰেম এইটো খুব এটা বিখ্যাত প্ৰগ্ৰেম RIDF ৰ আণ্ডাৰত বহুতখিনি ডেভেলপমেণ্ট এক্টিভিটি ইমপ্লিমেণ্ট কৰা হয় চ' এই RIDF যিটো স্কিম সেইটো ইমপ্লিমেণ্ট কৰাৰ নডেল এজেঞ্চি হিচাপে কোনটো সংস্থাক দায়িত্ব দিয়া হৈছে ইয়াত যিটো ৰুৰেল ৱৰ্ডটো আছে তাৰ পৰা আমি গেছ কৰিব পাৰোঁ এইটো হৈছে নাবাৰ্ড চ' 1995-96ত নাবাৰ্ডক এই RIDF ফাণ্ডটো ক্ৰিয়েট কৰি তেওঁলোকক পৰিচালনাৰ দায়িত্ব দিয়া হৈছিল মূলতঃ 37টা এক্টিভিটি এলিজিবল হিচাপে ৰখা হৈছে এই RIDF স্কিমটোৰ আণ্ডাৰত আৰু তাৰ জৰিয়তে মূলতঃ 3টা ব্ৰড কেটেগৰী ৰখা হৈছে এগ্ৰিকালচাৰ ছ'চিয়েল ছেকশ্যন আৰু ৰুৰেল কানেক্টিভিটি সেইখিনিৰ উন্নয়নৰ ক্ষেত্ৰত প্ৰজেক্ট ইমপ্লিমেণ্টেশ্যনৰ বাবে RIDF বিভিন্ন ফাণ্ড এল'কেশ্যন কৰে নেক্সট কুৱেশ্যন নম্বৰ 55 ইয়াত সুধিছে দ্য আইডিয়েল অফ ৱেলফেয়াৰ ষ্টেট ইন দ্য ইণ্ডিয়ান কনষ্টিটিউচন ইজ এনশ্ৰাইণ্ড ইন ইটছ হুইচ পাৰ্ট আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে DPSP ডিৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচি তাতেই ৱেলফেয়াৰ ষ্টেটৰ যিটো কনচেপ্ট ভাৰতবৰ্ষক এখন ৱেলফেয়াৰ ষ্টেট বুলি যিটো কোৱা হয় সেই ৱেলফেয়াৰ ষ্টেটৰ কনচেপ্টটোৰ যিটো আইডিয়েল সেইটো এনশ্ৰাইন হৈ আছে DPSPতেই নেক্সট 56 অজন্তা মুৰাল যিসমূহ আছে সেই মুৰালছসমূহে
কোনটো ধৰ্মৰ ৰিলেটেড নেৰেটিভছসমূহ ডেপিক্ট কৰে আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি বুদ্ধিজিম ৰিলেটেড মূলতঃ এই পঞ্চম আৰু ষষ্ঠ শতিকাৰ যিসমূহ অজন্তাৰ পেইণ্টিং সেইসমূহে জাটাকা টেইলছসমূহ ডেপিক্ট কৰে আৰু এই জাটাকা টেইলছসমূহ মূলতঃ বুদ্ধৰ প্ৰিভিয়াছ লাইফছৰ কাহিনীয়ে হয় আৰু তেওঁ কি ধৰণে এনলাইটমেণ্টৰ পাথত গতি কৰিছিল তেওঁ বুদ্ধত্ব অৰ্জন কৰিছিল সেইসমূহৰ ডেপিকশ্যন এই সাধুসমূহৰ জৰিয়তে পেইণ্টিং ফৰ্মত এই অজন্তা গুহাত আছে so option D will be the correct answer in this case Next 57 the first case of novel coronavirus was identified in which place আৰু এটো চাইনাৰ ইউহান চহৰত প্ৰথম পোৱা গৈছিল বুলি সকলোৱে বিশ্বাস কৰে সকলো প্ৰমাণ আছে গতিকে অপশ্যন সি ইজ কাৰেক্ট নেক্সট যে নতুন এডুকেশ্যন পলিচি 2020 এপ্ৰুভ কৰিলে গভৰ্ণমেণ্টে সো ইট উইল ৰিপ্লেচ হুইচ অফ দ্য প্ৰিভিয়াছ পলিচি আৰু শুদ্ধ উত্তৰ হৈছে নেশ্যনেল এডুকেশ্যন পলিচি 1986ক এই নতুন পলিচিটোৱে ৰিপ্লেচ কৰিব সো 1986ত লাষ্ট যেটো নেশ্যনেল এডুকেশ্যন পলিচি হেতু ফৰ্মুলেট কৰা হৈছিল আৰু 1992ত তাৰ মডিফিকেশ্যন কৰা হৈছিল আৰু ফাইনালি 2020ৰ যেটো এনইপি হেতুৰ জৰিয়তে এই 1986 এনইপিটোক ৰিপ্লেচ কৰা হ'ব এতিয়া এইখিনিতে দুটা তথ্য গুৰুত্বপূৰ্ণ দি থব বিচাৰিছো 2020 চনৰ এই যে নেশ্যনেল এডুকেশ্যন পলিচি হেতু ইমপ্লিমেন্ট কৰাৰ বা হেতু ইনেক্ট কৰা প্ৰথমখন ৰাজ্য হিচাপে কোন বিবেচিত হৈছে এটো হৈছে হিমাচল প্ৰদেশ আৰু লগতে এই এনইপিখন ড্ৰাফট কৰাৰ বাবে যেটো কমিটি বা যেটো পেনেল বনাই দিয়া হৈছিল তাৰ চেয়াৰপাৰসন কোনে কৰিছিল বা সেই কমিটিখনৰ নাম কি হেতু কেতিয়াবা কোনে এটো হৈছে কস্তুৰী ৰংগন কমিটি Next 59 মেক ইন ইণ্ডিয়া যেটো প্ৰগ্ৰাম হেতু কোন চনত আৰম্ভ হৈছিল কৰিছে শুদ্ধ উত্তৰটো হৈছে 2014 চনৰ ছেপ্টেম্বৰ মাহত ইয়াক লঞ্চ কৰিছিল প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদীয়ে আৰু ভাৰতবৰ্ষক টেকনলজিক্যাল ডেভেলপমেন্টৰ ক্ষেত্ৰত বা ম্যানুফেকচাৰিং সাইটসমূহত সেলফ ৰিলায়েন্ট কৰাৰ স্বাৰ্থত এই মেক ইন ইণ্ডিয়া ইনিচিয়েটিভটো সেন্ট্ৰেল গভৰ্ণমেণ্টে লৈছিল Next question number 60 ইয়াত কৈছে যে সিম্পলি কোৱেশ্চনটো বহুত দীঘল যেন লাগিছে কিন্তু কেৱল প্ৰশ্নটো হৈছে যে যেটো কৰোনা ভাইৰাছৰ আতংক চলি আছে তাক ওয়াৰ্ল্ড হেলথ অৰ্গানাইজেচনে তাক অফিচিয়েল কি নাম প্ৰদান কৰিছে সো 2020 চনৰ 11 ফেব্ৰুৱাৰীত এটা নাম এনাউন্স কৰিছিল হেতু হৈছে কোভিড 19 বাকি অপচন কিটা যদি চাও তেতিয়ালে obviously হেকিটা খুব এবসাৰ্ড অপচন হৈছে গতিকে কোভিড 19 will be the correct answer এতিয়া 61 ৰ পৰা আই গেছ 66 লৈকে এইখিনি সিসেট ৰিলেটেড প্ৰশ্ন নিউমেৰিকেল এপ্টিটিউড আছে লজিক্যাল ৰিজনিং আছে এইখিনি আমি পূৰ্বৰ যিখন এসিস্ট্যান্ট ইঞ্জিনিয়াৰ পেপাৰ আমি সলভ কৰিছিলো তাৰ মেথছৰ পৰ্চনটোৰ সৈতে কম্বাইনলি এটা ভিডিও কৰি সলভ কৰিম এতিয়া আমি পোনটোতে 67 লৈ যাব বিচাৰিছো ইয়াত সেismography ইট ইজ দ্য সায়েন্স অফ হোৱাট কৰিছে seismograph আৰ্থকুৱেকৰ লগত জড়িত আৰ্থকুৱেকৰ ষ্টাডিৰ যেটো সেকশন হেতুক seismography বুলি ক'ব পাৰি নেক্সট 68 ইয়াত কৰিছে যে আৰ্থ ৰিভলভছ ৰাউণ্ড দ্য সান অৰ্থাৎ সূৰ্যৰ চাৰিওফালেহে যে পৃথিৱী ঘূৰে সেইটো প্ৰথম ডিস্কভাৰ কোনে কৰিছিল কোনগৰাকী বিজ্ঞানীয়ে কৰিছিল কৰিছে আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন সি কপাৰনিকাছ নিকোলাছ কপাৰনিকাছ তেওঁ 16 শতিকাত এই বিশেষ কনসেপ্টটো প্ৰথমবাৰৰ কাৰণে তেওঁ প্ৰুভ কৰিছিল এই যেটো কনসেপ্ট অৰ্থাৎ আৰ্থ ৰিভলভছ এৰাউণ্ড দ্য সান হেতুক হেলিওচেন্ট্ৰিজম বুলি কোৱা হয় আৰু তাৰ পূৰ্বলৈকে কপাৰনিকাছৰ এই আৱিষ্কাৰ পূৰ্বলৈকে যেটো বিশ্বাস আছিল হেতুক জিঅ'চেন্ট্ৰিজম বুলি কোৱা হৈছিল যেটোত সূৰ্যৰ পৰিৱৰ্তে পৃথিৱীখনক ইউনিভাৰ্ছৰ চেণ্টাৰত আছিল বুলি গণ্য কৰি লোৱা হৈছিল সো হেলিওচেন্ট্ৰিজম এণ্ড জিঅ'চেন্ট্ৰিজম নেক্সট কোৱেশ্চন নম্বৰ 69 ইয়াত কৰিছে এছিয়াক ইউৰোপৰ পৰা পৃথক কৰা যেটো মাউণ্টেন ৰেঞ্জ হেতুৰ নাম কি আৰু শুদ্ধ উত্তৰটো হৈছে ইউৰেল মাউণ্টেইন এই যেটো ইউৰেলছ সেইবোৰ হৈছে মূলতঃ ওয়েষ্টাৰ্ণ ৰাছিয়াত থকা অৱস্থিত এটা মাউণ্টেন ৰেঞ্জ যেটোৱে এটা খুব বৃহৎ অংশ জুৰি ইউৰোপ আৰু এছিয়াৰ মাজত প্ৰাচীৰ হিচাপে থিয় হৈ আছে নেক্সট কোৱেশ্চন নম্বৰ 70 ওজন লেয়াৰ ডিপ্লেশ্যন এই ফেনোমেননটো কোনটো বায়ুমণ্ডলৰ কোনটো লেয়াৰত হয় সুধিছে আৰু শুদ্ধ উত্তৰটো হৈছে স্ট্ৰেটোস্ফিয়াৰ এই স্ট্ৰেটোস্ফিয়াৰতে ওজনৰ এটা লেয়াৰ থাকে যেটোৱে অতিবেঙুনীয়া ৰশ্মি সূৰ্যৰ যেটো খুব ক্ষতিকাৰক যেটো হাৰ্মফুল ইউভি ৰে আল্ট্ৰাভায়োলেট ৰে হেতুৰ ফিল্টাৰিং লেয়াৰ হিচাপে ওজন লেয়াৰতে কাম কৰি থাকে এতিয়া ক্লোৰ'ফ্লুৰ'কাৰ্বনকে আদি কৰি বিভিন্ন যিসমূহ বিষাক্ত পলিউটেন্ট আছে সেইসমূহৰ খুব এভাৰ ইনক্ৰিজিং ৰিলিজৰ বাবে কমে এই ওজন লেয়াৰটো ডিপ্লেট হ'বলৈ আৰম্ভ কৰিছে তাৰ ফলত ওজন লেয়াৰটোত এই ডিপ্লেশ্যনৰ ফলত অতিবেঙুনী ৰশ্মিসমূহ পাৰ হৈ আহিবলৈ আৰম্ভ কৰিছে যিসমূহ ছালৰ কৰ্কট ৰোগকে আদি বিভিন্ন বেমাৰৰ বাবে খুব যিসমূহ ৰিজন হিচাপে প্ৰমাণিত হৈছে ইতিমধ্যে নেক্সট কোৱেশ্চন নম্বৰ 71 ইয়াত কৰিছে ছিকিমে ফুল ফ্লেজেড ষ্টেট হিচাপে ইণ্ডিয়াত কোন চনত অধিষ্ঠিত হৈছিল সো শুদ্ধ উত্তৰটো হৈছে অপচন বি 1975 চনত ছিকিমে ফুল ফ্লেজেড ষ্টেট হৈছিল 1975 চনৰ এপ্ৰিল মাহত সেই পাৰ্টিকুলাৰ এমেণ্ডমেণ্টটো হৈছে 36th এমেণ্ডমেণ্ট
কিন্তু তাৰ পূৰ্বে 35th এমেণ্ডমেণ্ট এটা হৈছিল, সেইটো ছিকিমৰ লগতে জড়িত। সেই 35th এমেণ্ডমেণ্টৰ জৰিয়তে প্ৰথমতে ছিকিমক ভাৰতবৰ্ষৰ এখন এছ'চিয়েট ষ্টেট হিচাপে প্ৰতিষ্ঠা কৰা হৈছিল, আৰু তাৰপিছত 36th এমেণ্ডমেণ্টৰ জৰিয়তে ফুল ফ্লেজড ষ্টেটলৈ ছিকিমক উন্নীত কৰা হৈছিল। নেক্সট 72, ইয়াত সুধিছে লেণ্ড অফ মিডনাইট ছান বুলি কাক কোৱা হয়? এতিয়া পোনপটীয়াভাৱে চাৰিটা অপশ্যন যিকেইটা দিয়া আছে, নৰৱে, ফিনলেণ্ড, আইচলেণ্ড, ছুইডেন, মূলতঃ যিসমূহ আৰ্কটিক চাৰ্কল, সেই আৰ্কটিক ৰিজনটোৰ প্ৰায়খিনি দেশৰ ক্ষেত্ৰতে, প্ৰায়খিনি দেশতেই এই মিডনাইট ছান যিটো ফেনমেনা সেইটো দেখা পোৱা যায়। মূলতঃ ছামাৰ যিটো টাইম হয়, ছামাৰ টাইমত বেলি নুডুবাৰ এটা ফেনমেনন এই দেশসমূহত লক্ষ্য কৰা হয়, আৰু এই ফেনমেননটো আটাইতকৈ বেছি দীঘলীয়াকৈ কেইবামাহো জুৰি নৰৱেত হয়, নৰৱেৰ খুব এটা উত্তৰ মেৰুৰ ওচৰৰ ৰিজনত। চ' সেইটো কাৰণে নৰৱেকে লেণ্ড অফ মিডনাইট ছান বুলি পোনপটীয়াকৈ আমি ক'ব পাৰোঁ, কিন্তু আচলতে লেণ্ড অফ মিডনাইট ছান বুলি ক'লে নৰৱে, ফিনলেণ্ড, আইচলেণ্ড, ছুইডেন, ৰাছিয়াৰো কিছু অংশ, আলাস্কা, এনেকুৱা ৰিজন এইসমূহক আমি অভিহিত কৰিব পাৰোঁ। নেক্সট 73, লোকটাক হ্ৰদ এইটো কোনখন ৰাজ্যত আছে সুধিছে। লোকটাক হ্ৰদটো মণিপুৰত অৱস্থিত, লাৰ্জেষ্ট ফ্ৰেছ ৱাটাৰ লেক অফ নৰ্থ ইষ্ট, আৰু ইয়াত ফুমৰি যিটো ফেনমেনা, সেই ফুমৰি ফেনমেনাটোৰ কাৰণেই বিখ্যাত। আমি পূৰ্বৰ ইষ্টাৰ্ণ ইঞ্জিনিয়াৰ এক্সামটোতো এইটো আহিছিল প্ৰবেবলি, সেইটো আমি আলোচনা কৰিছোঁ। নেক্সট কুৱেশ্যন নম্বৰ 74. চ' 74ত সুধিছে যে ফাৰ্ষ্ট অইল ৰিফাইনাৰী ইন ইণ্ডিয়া ৱাজ এষ্টাব্লিছড এট হুইচ প্লেচ? এইটো খুব কমন প্ৰশ্ন। ডিগবৈত প্ৰথম এইটো অপেনিং কৰা হৈছিল, যিটো কমিশ্যনিং হৈছিল 11 ডিচেম্বৰ 1901 চনত, আৰু এইটো কেৱল ভাৰতবৰ্ষৰে নহয়, এইটো এছিয়াৰে আটাইতকৈ অল্ডেষ্ট ৰিফাইনাৰী আৰু ওৱান অফ দ্য অল্ডেষ্ট ষ্টিল ইন অপাৰেশ্যন। 75ত ইয়াত সুধিছে সুন্দৰবন মেনগ্ৰ'ভ যিটো আছে সেইটো কোনখন ৰাজ্যত অৱস্থিত? যিহেতু সুন্দৰবন বনাঞ্চলৰ কথা সকলোৱে আমি জানো ৱেষ্ট বেংগলত এইটো আছে, চ' সুন্দৰবন মেনগ্ৰ'ভটো এইটো ৱেষ্ট বেংগলতে থাকিব। এই মেনগ্ৰ'ভ যিটো আছে, এইটো মেনগ্ৰ'ভ এইটো এটা ফৰেষ্টৰ কেটেগৰী হয়, আৰু অভাৰঅল ইণ্ডিয়াৰ টোটেল যি মেনগ্ৰ'ভ ফৰেষ্ট তাৰ মোৰ দেন 40% ৱেষ্ট বেংগলতে আছে, আৰু ৱেষ্ট বেংগলৰ 24 পৰগনা যি ডিষ্ট্ৰিক্ট, চাউথ 24 পৰগনা, তাত এই মেনগ্ৰ'ভ ফৰেষ্টৰ আটাইতকৈ মেজৰিটি যিটো পৰ্চন সেইটো উক্ত ডিষ্ট্ৰিক্টখনতে আছে। নেক্সট কুৱেশ্যন নম্বৰ 76, ইয়াত সুধিছে শৰাইঘাট ব্ৰিজখনৰ কনষ্ট্ৰাকশ্যন ৰিভাৰ ব্ৰহ্মপুত্ৰৰ ওপৰত কোন চনত কমপ্লিট কৰা হৈছিল? আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, 1962 চনত ইয়াক পাব্লিকৰ বাবে অপেন কৰি দিয়া হৈছিল। চ' 1962 will be the correct answer. নেক্সট কুৱেশ্যন নম্বৰ 77, হুইচ ৱাজ দ্য ফাৰ্ষ্ট মোবাইল থিয়েটাৰ ইন আছাম? অসমৰ প্ৰথম ভ্ৰাম্যমান থিয়েটাৰ ৰূপে কোনখন থিয়েটাৰক অভিহিত কৰা হয়? আৰু ইয়াত শুদ্ধ উত্তৰটো হ'ব কহিনুৰ থিয়েটাৰ। বৰ্তমানৰ কহিনুৰ থিয়েটাৰখন আচলতে নহয়, এইখন 1930ৰ দশকটোতেই, মূলত 1930 চনতে একজেক্টলি নটাচাৰ্য ব্ৰজনাথ শৰ্মাই কহিনুৰ অপেৰা নামেৰে এটা অপেচাদাৰী নাট্যগোষ্ঠী তেওঁ প্ৰতিষ্ঠা কৰিছিল, আৰু এইটো অসমৰ বিভিন্ন চুকে কোণে তেওঁলোকে নাটক প্ৰদৰ্শন কৰি ঘূৰি ফুৰিছিল, আৰু সেইটোৱেই বৰ্তমানৰ যি মোবাইল থিয়েটাৰ কনচেপ্ট, সেই কনচেপ্টৰ অৰিজিন ৰূপে বিশ্বাস কৰা হয়। গতিকে শুদ্ধ উত্তৰটো কহিনুৰ থিয়েটাৰে হ'ব যেন লাগে আমাৰ, অপশ্যন এ। নেক্সট 78, নেশ্যনেল গেমছ অসমত কোন চনত হৈছিল? 2007 চনত নেশ্যনেল গেমছ হৈছিল, আৰু সেই নেশ্যনেল গেমছটো আছিল নেশ্যনেল গেমছৰ 33rd এডিশ্যন, 33 সংখ্যক নেশ্যনেল গেম। এইটো 2007 চনৰ 9 ফেব্ৰুৱাৰীৰ পৰা 18 ফেব্ৰুৱাৰীলৈ অসমৰ গুৱাহাটীত হৈছিল। ৰংমন আছিল মাস্কটটো, সৰু সজাই ষ্টেডিয়ামৰ ওচৰে পাজৰে সেই যিটো ৰংমন মেস্কটটোৰ মূৰ্তিটো, সেইটো এতিয়াও খুব সুন্দৰৰূপে সংৰক্ষিত হৈ আছে। নেক্সট কুৱেশ্যন নম্বৰ 79, জালিয়ানাৱালাবাগ হত্যাকাণ্ড কোন চনত সংঘটিত হৈছিল? আৰু জালিয়ানাৱালাবাগ হত্যাকাণ্ড সংঘটিত হৈছিল 1919 চনৰ 13 এপ্ৰিলত, অপশ্যন চিত যিটো আছে। মূলত 1919 চনত যি ৰাওলাট এক্ট নামৰ এখন অত্যন্ত ক্ৰুৱেল এক্ট প্ৰণয়ন কৰিছিল ব্ৰিটিছসকলে, চ' এইটোৰ প্ৰতিবাদ কল্পে পাঞ্জাৱ প্ৰভিন্সত বৃহত্তৰ ৰূপত কিছুমান প্ৰটেষ্ট এক্টিভিটি হৈছিল, আৰু তেনেকুৱা এটা প্ৰটেষ্ট এক্টিভিটি হোৱাৰ সম্ভাৱনাতেই ব্ৰিটিছসকলে জালিয়ানাৱালাবাগ এই কমপ্লেক্সটোত, এই যিটো কমপ্লেক্স, সেই কমপ্লেক্সত গোট খোৱা মানুহখিনিক খুব ক্ৰুৱেলি, খুব নৃশংসতাৰে তেওঁলোকে অপেন ফায়াৰ কৰি জেনেৰেল ওডায়াৰৰ নেতৃত্বত হত্যা কৰিছিল। নেক্সট কুৱেশ্যন নম্বৰ 80, ব্ৰিটিছ গভৰ্ণমেণ্টে পোনপটীয়াভাৱে অৰ্থাৎ ডাইৰেক্টলি ভাৰতবৰ্ষক কোনটো যুদ্ধৰ পিছৰ পৰা ৰুলিং কৰিবলৈ, ৰাজত্ব কৰিবলৈ আৰম্ভ কৰিছিল? আৰু শুদ্ধ উত্তৰ দিছে আফটাৰ দ্য চিপাহী মিউটনি। চিপাহী বিদ্ৰোহৰ পিছত গভৰ্ণমেণ্ট অফ ইণ্ডিয়াক 1858ৰ জৰিয়তে পোনপটীয়াভাৱে অৰ্থাৎ ব্ৰিটিছ ক্ৰাউনৰ আণ্ডাৰলৈ ভাৰতবৰ্ষৰ শাসনভাৰ হস্তান্তৰিত কৰা হৈছিল। তাৰ পূৰ্বে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীক সেই দায়িত্ব দিয়া আছিল। ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ এবলিছ কৰি ক্ৰাউন ৰাজ, ব্ৰিটিছ ৰাজ যিটো ফৰ্মেলি কোৱা হয়, সেই ব্ৰিটিছ ৰাজ আৰম্ভ হৈছিল 1857 চনৰ চিপাহী মিউটনি বা চিপাহী বিদ্ৰোহৰ পিছত। নেক্সট, ফাৰ্ষ্ট
ফাৰ্ষ্ট গভৰ্ণৰ জেনেৰেল অফ ব্ৰিটিছ ইণ্ডিয়া কোন? এতিয়া ইয়াত যিকেইটা অপশ্যন দিছে লৰ্ড ডেলহাউচি, লৰেন্স হেষ্টিংছ আৰু লৰ্ড কেনিং, এইকেইটাৰ ভিতৰত যদি ফাৰ্ষ্ট গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া সোধে তেতিয়াহ'লে এটাও অপশ্যন নাই, কিয়নো ফাৰ্ষ্ট গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া হৈছে লৰ্ড উইলিয়াম বেণ্টিক। এতিয়া ৱাৰেন হেষ্টিংছ হৈছে গভৰ্ণৰ জেনেৰেল অফ বেংগল, তেওঁ ফাৰ্ষ্ট গভৰ্ণৰ জেনেৰেল অফ বেংগল। তাৰপিছত ইয়াত যিটো লৰ্ড কেনিং অপশ্যন ৰাখিছে, লৰ্ড কেনিং হৈছে প্ৰথমগৰাকী ভাইচৰয়, কিন্তু ইয়াত যিহেতু ফাৰ্ষ্ট গভৰ্ণৰ জেনেৰেল অফ ব্ৰিটিছ ইণ্ডিয়া সুধিছে, গতিকে আমাৰ বিবেচনাত লৰ্ড উইলিয়াম বেণ্টিংকে হ'ব লাগে। চ' অপশ্যনটো যিহেতু নাই, গতিকে এইটো আমি অফিচিয়েল আনচাৰকে লৈ এৰিছোঁ। আপোনালোকে যদি এই কুৱেশ্যনটো ৰিলেটেড কিবা ইনফৰ্মেশ্যন আপোনালোকে আছে তেতিয়াহ'লে আমাক জনাব পাৰে। নেক্সট, লাষ্ট ইণ্ডিপেণ্ডেণ্ট আহোম কিং কোন সুধিছে, আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, পুৰন্দৰ সিংহ। পুৰন্দৰ সিংহ হৈছে শেষৰগৰাকী আহোম ৰজা। ইয়াত ইণ্ডিপেণ্ডেণ্ট বুলি কৈছে, সেইটো ক্ৰুচিয়েল, কিন্তু ষ্টিল আমি পুৰন্দৰ সিংহ বুলি কনচিডাৰ কৰিছোঁ। আপোনালোকৰ যদি দ্বিমত আছে আমাক কমেণ্ট কৰিব পাৰে। নেক্সট, ফাৰ্ষ্ট আছামিজ মেগাজিন অৰুণোদয় কোন চনত পাব্লিছ হৈছিল সুধিছে। অপশ্যন বিত যিটো উল্লেখ আছে 1846, 1846 চনত শিৱসাগৰৰ পৰা এই অৰুণোদয় আলোচনীখন প্ৰথম প্ৰকাশ হৈছিল। নেক্সট 84, ইয়াত সুধিছে সুভাষ চন্দ্ৰ বসুৱে 1939 চনত কংগ্ৰেছৰ পৰা পৃথক হৈ কোনটো সংস্থা তেওঁ প্ৰতিষ্ঠা কৰিছিল, কোনটো অৰ্গেনাইজেশ্যন ফৰ্ম কৰিছিল, আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডিত যিটো আছে অল ইণ্ডিয়া ফৰৱাৰ্ড ব্লক AIFB। সেইটো হৈছে এটা মূলতঃ লেফ্ট উইং নেশ্যনেলিষ্ট পলিটিকেল পাৰ্টি, আৰু এইটো 1939 চনত ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ ফেকশ্যন হিচাপে সুভাষ চন্দ্ৰ বসুৱে প্ৰতিষ্ঠা কৰিছিল। নেক্সট, গুপ্ত এম্পায়াৰৰ ফাউণ্ডাৰ হিচাপে কাক অভিহিত কৰা হয়, আৰু শুদ্ধ উত্তৰটো হৈছে চন্দ্ৰগুপ্ত ফাৰ্ষ্ট, চন্দ্ৰগুপ্ত 1, তেওঁকেই গুপ্ত এম্পায়াৰৰ প্ৰতিষ্ঠাতাৰ ৰূপে গণ্য কৰা হয়। তেওঁ 320 পৰা 330 এই সময়ছোৱাত তেওঁ শাসন কৰিছিল, আৰু হি ইজ কনচিডাৰ্ড এজ দ্য ফাউণ্ডাৰ অফ গুপ্ত এম্পায়াৰ। নেক্সট, কুৱেশ্যন নম্বৰ 86, ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ এণ্ড পলিমাৰ লিমিটেড সেইটো ক'ত আছে, আৰু ডিব্ৰুগড়ৰ লেপেটকটাত এই BCPL, ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ এণ্ড পলিমাৰ লিমিটেড, সেইটো লোকেট হৈ আছে। নেক্সট 87, বেংগল প্ৰেচিডেঞ্চিৰ পৰা অসম ৰিজনটোক কোন চনত ছেপাৰেট কৰা হৈছিল, আৰু 1874, 1874 চনত অসমক বেংগলৰ এডমিনিষ্ট্ৰেটিভ কণ্ট্ৰলৰ পৰা ডিটাচ কৰি এটা ছেপাৰেট চিফ কমিশ্যনাৰশ্বিপ এষ্টাব্লিছ কৰা হৈছিল অসম ৰিজনটোৰ, অৰ্থাৎ বৰ্তমানৰ নৰ্থ ইষ্ট ৰিজনটোৰ শাসনৰ বাবে। চ' 1874, অপশ্যন এ উইল বি দ্য কাৰেক্ট এনচাৰ। নেক্সট 88, ইয়াত সুধিছে কোচ ডাইনেষ্টিৰ ফাৰ্ষ্ট কিং কোন। কোচ ডাইনেষ্টিৰ প্ৰথম ৰজা হৈছে বিশ্বসিংহ। বিশ্বসিংহ আছিল নৰনাৰায়ণৰ চিলাৰায়ৰ দেউতাক। চ' বিশ্বসিংহকে প্ৰথমগৰাকী ৰজা বুলি কোৱা হয়, কিন্তু প্ৰতিষ্ঠাতা বুলি ক'লে বা বিশ্বসিংহৰ পূৰ্বৰ বিশ্বসিংহৰ পিতৃ আচলতে হাৰিয়া মণ্ডল, তেওঁকো কোচ ডাইনেষ্টিৰ প্ৰতিষ্ঠাতাৰ শাৰীত ৰাখিব পাৰি। নেক্সট 89, ইয়াত সুধিছে লংগেষ্ট এপিক অফ দ্য ৱৰ্ল্ড, পৃথিৱীৰ আটাইতকৈ দীঘলীয়া মহাকাব্য কোনখন, আৰু মহাভাৰতখনক বিশ্বৰ আটাইতকৈ দীঘলীয়া মহাকাব্যৰ ৰূপে অভিহিত কৰা হয়। অপশ্যন চি উইল বি দ্য কাৰেক্ট এনচাৰ। নেক্সট, ব্ৰাহ্ম সমাজৰ প্ৰতিষ্ঠাতা কোন সুধিছে। ব্ৰাহ্ম সমাজৰ প্ৰতিষ্ঠাতা হৈছে বিখ্যাত বেংগলৰ সমাজ সংস্কাৰক ৰাজা ৰামমোহন ৰায়। এতিয়া 91 পৰা 100 লৈকে এইখিনি ইংলিছ গ্ৰামাৰ ৰিলেটেড প্ৰশ্ন। প্ৰথমটোত টেগ কুৱেশ্যন সুধিছে, চি কেনট ডু দিছ। চ' যেতিয়া ইয়াত এইটো নিগেটিভ চেন্সত থাকে তেতিয়া ইয়াত এইটো পজিটিভ হয়, আৰু ভাইচ ভাৰ্চা এই উল্টা হৈ যায় যদিহে বিপৰীতটো হয়। চ' চি কেনট ডু দিছ, ত' এইটো হ'ব অপশ্যন এ যিটো আছে কেন চি। নেক্সট 92, ইয়াত প্ৰপাৰ প্ৰিপজিশ্যন বাচিব দিছে। হি কমপ্লাইড ডেছ মাই ৰিকুৱেষ্ট। কমপ্লাইড আচলতে উইথ হয়, অপশ্যন চি যিটো আছে হি কমপ্লাইড উইথ মাই ৰিকুৱেষ্ট, মানি চলিলে বা এগ্ৰি কৰিলে বা ইমপ্লিমেণ্ট কৰিলে তেনেকুৱা ধৰণৰ অৰ্থত। নেক্সট 93, ইফ হি কামছ আই বি হেপ্পী, এই বিটোৰ কাৰেক্ট ভাৰ্ব ফৰ্ম কি হ'ব সুধিছে। চ' ইফ হি কামছ আই শ্বেল বি হেপ্পী, তেওঁ যদি আহে তেতিয়াহ'লে মই সুখী হ'ম, সেইটো অৰ্থত। চ' অপশ্যন বি শুড বি দ্য কাৰেক্ট এনচাৰ। নেক্সট, ইট ৰেইন চিন্স লাষ্ট নাইট। ইয়াত চিন্স বা ফৰ যেতিয়া থাকে তেতিয়া আমি পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ ব্যৱহাৰ কৰোঁ। চ' ইট হেজ বিন ৰেইনিং, অপশ্যন চি 94। নেক্সট 95, ৰিপেলেণ্টৰ চিননিম কি সুধিছে। ৰিপেলেণ্টৰ চিননিম হৈছে ডিছগাষ্টিং। চ' একে অৰ্থত দুইটা ব্যৱহাৰ হয়। নেক্সট 96ত সুধিছে যে কাৰেক্ট অপশ্যন ফ্ৰম দ্য ফলোয়িং টু ফিল ইন দ্য ব্লেংক। ৱেন দ্য টিচাৰ এণ্টাৰ্ড দ্য ক্লাছৰুম এ ষ্টুডেণ্ট ডেছ অন দ্য ব্লেকবৰ্ড। যেতিয়া শিক্ষকজন ক্লাছৰুমত প্ৰৱেশ কৰিছিল তেতিয়া এগৰাকী ষ্টুডেণ্টে ব্লেকবৰ্ডখনত আঁকি আছিল। এইটো পাষ্ট কণ্টিনিউৱাছ হ'ব, ৱাজ ৰাইটিং। চ' ৱেন দ্য টিচাৰ এণ্টাৰ্ড দ্য ক্লাছৰুম এ ষ্টুডেণ্ট ৱাজ ৰাইটিং অন দ্য ব্লেকবৰ্ড, 96B। নেক্সট 97, ইয়াত কাৰেক্ট অপশ্যনে আকৌ চুজ কৰিব দিছে। দ্য মেথছ ডেছ বিফৰ আই ৰিচ দ্য ষ্টেচন। চ' ইয়াত যিহেতু এইটো ছেকেণ্ড ষ্টেটমেণ্টটো, ছেকেণ্ড পাৰ্টটো যিহেতু পাষ্ট টেন্সত আছে, গতিকে ফাৰ্ষ্টটো হ'ব পাষ্ট পাৰফেক্টত। দ্য মেথছ হেড ষ্টাৰ্টেড বিফৰ আই ৰিচ দ্য ষ্টেডিয়াম, 97, অপশ্যন উইল গ' উইথ অপশ্যন চি। নেক্সট 98, আই চ' এ ডেছ অফ শ্বিপ ইন দ্য ফিল্ড। যেতিয়া শ্বিপৰ একেলগে এটা
বহুত সংখ্যক একেলগে থাকে তেতিয়া তাক ফ্লক বুলি কোৱা হয় এ ফ্লক অফ শ্বিপ চ' অপশ্যন ডি উইল বি দ্য কাৰেক্ট আনচাৰ 99 এট ওৱান্স ফিংগাৰ টিপছ মানে কি এট ওৱান্স ফিংগাৰ টিপ মানে হৈছে অপশ্যন চি ৰেডিয়েলি এভেইলেবল খুব সকলো সময়তে উপলব্ধ হৈ থকা তাক এডভান্স ফিংগাৰ টিপ এই পাৰ্টিকুলাৰ ফ্ৰেজটোৱে বুজোৱা যায় আৰু এই পেপাৰখনৰ অন্তিমটো প্ৰশ্ন হৈছে হি ক্ৰছ দ্য ব্ৰকেন ব্ৰিজ ডেছ ৱাৰ্ণিং চ' ৱাৰ্ণিং দিয়া স্বত্বেও সি ভাগি থকা দলংখন ক্ৰছ কৰিলে চ' এইটো হ'ব অপশ্যন এ ইন স্পাইট অফ আমাৰ বিবেচনাত অপশ্যন এ উইল বি দ্য কাৰেক্ট আনচাৰ চ' ইমানতে এই ভিডিঅ'টোৰ সমাপ্তি ঘটাব বিচাৰিছো আমি আশা কৰোঁ আপোনালোক উপকৃত হ'ব কুৱেশ্যন কোৱালিটিটো কিছু সহজ আছিল কিন্তু মূলতঃ গ্ৰেড 3 গ্ৰেড 4 আৰু লগতে আপকামিং আছাম পুলিচ UBAB তেনেকুৱা ধৰণৰ এক্সামবোৰৰ ক্ষেত্ৰত বিশেষকৈ এইটো সহায়ক হ'ব ভিডিঅ'টো চ' আপোনালোকে শেষলৈকে চোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি মেথছৰ যি পৰ্চন আগৰ এছিষ্টেণ্ট ইঞ্জিনিয়াৰ পেপাৰখন আৰু এই জুনিয়ৰ ইঞ্জিনিয়াৰ পেপাৰখন দুইখন কম্বাইন কৰি সোনকালে আপোনালোকৰ বাবে প্ৰেজেণ্ট কৰিম কেৱল মেথছেই নহয় চিচাত গোটেই পৰ্চনখিনি এই দুখন পেপাৰ গতিকে চাই থাকিবলৈ নাপাহৰিব ধন্যবাদ শুভৰাত্ৰি